জাতীয়তাবাদৰ নামত বহুত ভণ্ড নেতাই চান্দা সংস্কৃতিক লৈ জীয়াই আছে। হিন্দু মুছলিম বুলি কোৱা নাই দেই, মই এইবোৰ সাম্প্ৰদায়িক এইবিলাক বস্তুটো মই বেয়াই পাওঁ, মই মানুহকে ভাল পাওঁ। মুখতে দিখৌ ব্ৰহ্মপুত্ৰ আৰু দৰিকাৰ মিলন ভূমি ত্ৰিবেণী সংগম, সেই ত্ৰিবেণী সংগমতে আমাৰ কি আছে তাত ঐতিহাসিক শ্ৰী শ্ৰী ৰামকাপীঠ দেৱালয়, যিখন আমাৰ তিনিখন বিশেষ শক্তিস্থানৰ ভিতৰতে আপোনাৰ মা এইটো কামাখ্যা, এইটো ৰামকাপীঠ দেৱালয় আৰু এইফালে আমাৰ শদিয়া এইটো কেঁচাই কাঠি। তেওঁৰ ঘৰত মই 3 দিন হাল বাই দিছোঁ। দেউতাই এটা কথা কৈছিলে যে যি কেইটকা ইনকম কৰিবি সততাৰে ইনকম কৰিবি। আৰু নমস্কাৰ, মই বিশ্বজ্যোতি বৰুৱাই আপোনালোক সকলোকে শব্দবৃক্ষৰ আন এটা খণ্ডলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক ভালে আছে, ভালে থাকক। শব্দবৃক্ষৰ আজি এই খণ্ডটিলৈ আমি শিৱসাগৰ এজন উদ্যোগী তথা ব্যৱসায়ী শ্ৰদ্ধাৰ জিতু দত্তদেৱক আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আমাৰ শব্দবৃক্ষৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হ'লহি। তেখেতৰ লগত আমি তেখেতৰ জীৱনৰ সংগ্ৰাম, প্ৰত্যাহ্বান এই সকলোবিলাক কথা পাতিছোঁ। তেখেতে কিদৰে চাইকেল চলোৱা দিনৰ পৰা আজি গৈ ফৰ্চুনাৰ গাড়ী ল'ব পৰা হ'ল, তেখেতে কিদৰে তেখেতৰ ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা গৈ এতিয়া এটা প্ৰতিষ্ঠিত ব্যৱসায় কৰিবলৈ সক্ষম হ'ল, এই সকলোবিলাক সামৰি আমি আজি পডকাষ্টটি কৰিছোঁ। লগতে তেখেতে এসময়ত ৰাজনীতিত দপদপাই আছিল আৰু কিয় ৰাজনীতিৰ পৰা আঁতৰি আহিবলগীয়া হ'ল, এই সকলোবিলাক কথা আজি আমি আপোনালোকৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। শব্দবৃক্ষৰ এই অনুষ্ঠানটো শেষলৈকে চাব আৰু আমাৰ শব্দবৃক্ষৰ অনুষ্ঠানবিলাক যদি চাই আপোনালোকৰ ভাল লাগিছে, আমাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জিতু দা, কোৱা, আপোনাক আমাৰ শব্দবৃক্ষলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মই তোমাৰ শব্দবৃক্ষ তোমাৰ সহিতে তোমালোকৰ শব্দবৃক্ষৰ পৰিয়ালৰ সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা দিছোঁ। এক সুন্দৰ পডকাষ্ট অনুষ্ঠান হওক, সুন্দৰভাৱে গোটেই অসম নহয় নৰ্থ ইষ্ট কভাৰ কৰক। আচ্ছা, ধন্যবাদ। একদম আমি যিমানবিলাক পডকাষ্ট কৰিছোঁ এতিয়া শব্দবৃক্ষলৈ মাতিছোঁ, সকলোবিলাক মানুহ সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে। হয়, আপোনাকো তেনেকৈ আমি একদম আইডল হিচাপে ধৰি থৈছিলোঁ যে যিবিলাক মাতিম আহিব আৰু আপুনি মোৰ সেই আমন্ত্ৰণ ৰক্ষা কৰি আজি শব্দবৃক্ষলৈ আহিলে মোক বঢ়িয়া লাগিছে, ভাল লাগিছে। দায়িত্ব আচলতে মোৰ। হয়, মই আচলতে বহুত দিন, আজি তোমাৰ 1-1.5 বছৰমান হ'ল নেকি আহিম বুলি আহিব পৰা নাই। আজি সেই গতিকে এটা প্ৰগ্ৰেম মিলাই লৈ 2টা প্ৰগ্ৰেম একেলগে কৰি ভালে আছে আৰু ধুনীয়া সুন্দৰ। তুমি ভালে আছা? আছো। কলেজ চলি আছে? এই ব্যৱসায় কেনেকুৱা চলিছে? ব্যৱসায় চলি আছে। ব্যৱসায় এতিয়া কিছু অলপ মন্দা চলি আছে আৰু এনেকৈ আপ ডাউন থাকে আৰু তথাপিতো অলপ চলি আছে আৰু ব্যৱসায় বেয়া বুলি ক'ব কিছু নহয় ইমান। আপোনাক মানে যিটো মই মোৰ সৰু কালৰ পৰা ল'ৰালি, যিহেতু মই দিখৌমুখত পঢ়া শুনা কৰিছোঁ, তো আপোনাক একেখন গাঁৱতে আমি আছিলোঁ, আপোনাক একদম সৰুৰ পৰা দেখিছোঁ আৰু মোৰ খুব সৌভাগ্য যে আপোনাক আজি আকৌ ইয়াত লগ পালোঁ এজন গেষ্ট হিচাপে। আৰু আপুনি প্ৰথম অৱস্থাত আপোনাক দেখিছোঁ আপুনি এজন ঘাটুৰি হিচাপে, নাৱৰীয়া হিচাপে। আপুনি দিখৌমুখৰ আমাৰ আজানপীৰৰ যিটো ঘাট আছে সেইটো চলাইছিলে। তাৰপিছত ঘাটটো আচলতে নহয়, আজানপীৰৰ ঘাটত নহয়, তাতে আমি যিখিনি আমাৰ ইফালে যিখন আমাৰ আজানপীৰ দৰগাহ চৰিবলৈ যিখিনি আমাৰ ভক্ত আহে, তীৰ্থযাত্ৰীসকলৰ আমি কিছু বস্তু নাৱেৰে কঢ়িয়াই দিছিলোঁ, সেইবিলাক দেখিলোঁ। তাৰপিছত দেখিলোঁ আপুনি এখন দোকান চলাইছিলে, হয়, সুলভ মূল্য। হয়, সুলভ মূল্যৰ দোকানখনৰ পাছৰ পৰা দেখিলোঁ আপুনি ফাৰ্নিচাৰ খুলিলে, কাঠৰ মিল আনিলে, তেনেকৈ গৈ ৰাইজ কৰি আপুনি আপোনাৰ যিখন বাইক আছিলে যে কাৱাছাকি বাইক, মোৰ এতিয়াও মনত পৰে, 1997। না 2000 আমি মেট্ৰিক দিছোঁ, আপুনি তেতিয়া লৈছে বাইকখন? নহয়, 97 লৈছে, কিন্তু 2000 যেতিয়া আমি মেট্ৰিক পৰীক্ষা দিছোঁ, আপোনাৰ বাইকত উঠি মই তেতিয়া মানে আমাৰ ড্ৰিম বাইক আৰু সেইখন বাইক ওলাইছে আৰু কাৱাছাকি। তাৰপিছত সেই বাইকখনৰ পৰা আজি গৈ পেলাই আপুনি ফৰ্চুনাৰ ল'লেগে। এই দীঘলীয়া যাত্ৰাটো আমি বহুত কথা পাতিব লাগিব আপোনাৰ লগত। আপোনাৰ ব্যৱসায়, আপোনাৰ সংঘাত, আপোনাৰ সময়, প্ৰত্যাহ্বান কেনেকৈ ধৰণৰ পাইছিলে। তো এতিয়া আপোনাক আমি শব্দবৃক্ষৰ ৰাইজৰ মাজলৈ আপোনাক এজন ব্যৱসায়ী হিচাপে নিমনে, সমাজসেৱক হিচাপে নিমনে, ৰাজনীতিবিদ হিচাপে নিমনে, নে উদ্যোগপতি হিচাপে নিমনে, কি বুলি ক'লে ভাল পাব? একচুৱেলি এইটো মই ৰাজনীতিবিদো হোৱা নাই বা ব্যৱসায়ীও হোৱা নাই বা সমাজ সেৱকো হোৱা নাই। মই এটা মানুহ হিচাপে মোৰ মানৱীয় দায়বদ্ধতাৰে নিজে জীয়াই থাকিবৰ কাৰণে অৰ্থনীতিটোৰ অতি প্ৰয়োজন বা সমাজৰ কাৰণে সেৱা কৰিবৰ কাৰণে ৰাজনীতিক এক পেচা হিচাপে নলৈ সমাজ সেৱা হিচাপেও লৈ কাম কৰিছিলোঁ। এতিয়াতো ৰাজনীতি নাই বাৰু। আৰু সফল ব্যৱসায়ী বুলিও মই তোমাক কৈ দিব পৰা নাই যে সফল ব্যৱসায়ী হ'বলৈ হ'লে মানে মই নিজকে নিজৰ কাৰণেই আৰ্ণ নকৰাকৈ, তাৰমানে মোৰ লগত কেনেকৈ আৰু মই 100 জনক
সংস্থাপনীয় 100জনৰ পৰিয়ালখিনি কেনেকৈ চলি থাকে বা তেওঁলোক সেই পৰিয়ালখিনি কেনেকৈ তেওঁলোকৰ যিখিনি সতি সন্তানখিনি শৈক্ষিকভাৱে কেনেকৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে, সেই তাৰ যেতিয়া তাৰ সকলো দায়িত্ব যেতিয়া লগ পাম তেতিয়া মই সফল ব্যৱসায়ী। ৰাজনীতি কৰিব হ'লে ধৰি লওক মই ৰাজনীতিটো আঁতৰি আহিলোঁ বাৰু, ৰাজনীতিটো মই ফেইলাৰ হৈ গ'লোঁ। এতিয়া আপোনাক কি বুলি ক'ম, এতিয়া ব্যৱসায়ী হিচাপে ক'ম নেকি? নাই, যি ভাবা আৰু তেনেকেই ভবা হয় আৰু জিতুদা বুলি ভাবিব পৰাই এজন সাধাৰণ মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে ব্যৱসায় কৰিব লাগে, চলি থাকিবৰ কাৰণে কৰি আছোঁ যেনেকুৱা বুলি ভাবিলোঁ। আপুনিতো যেতিয়া একদম মেট্ৰিক পৰীক্ষা আপুনি যেতিয়া মেট্ৰিক পৰীক্ষা দিছে হয় বা মেট্ৰিক পাছ কৰিছে, সেই তেনেকুৱা বয়সৰ মানৰ পৰাই চাগে আপুনি ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছিল? তো একচুৱেলি মই হাই ছেকেণ্ডেৰীৰ পাছৰ পৰাহে মই ব্যৱসায়ৰ লগত অলপকৈ জড়িত হৈ গৈছোঁ। তাৰ পাছৰ পৰা মইতো তুমিতো জানা চাগে মই 3খনমান কলেজ বগালোঁ। মই নিজে ৰেগিং মাষ্টাৰো আছিলোঁ। এবাৰ তুমিতো মোক লগো কৰিছিলা আমাৰ এখন এইটো হেৰিয়াত ডিব্ৰুগড় এখন আমাৰ এই কাষতে তুমি লগো কৰিবলৈ কৈছিলা নাই? তুমি গোটেই পৰিৱেশটো জানাই তুমি আৰু। আপুনি 3খন যে কলেজ বগালে, আপুনি পঢ়ি বেয়া পালে নে কলেজ কেইখন বেয়া পালে নে আপুনি আপোনাৰ গাত কিবা মানে আপুনি ছেটিছফেকশ্যন নাপালে কলেজ কেইখন? মোৰ চৰিত্ৰ বেয়া, তাৰমানে মোৰ চৰিত্ৰ বেয়া মানে কিয় কলেজত ইমান ধুনীয়া ধুনীয়া ষ্টুডেণ্ট ওলাই গৈ আছে লাগি আছে, তাৰমানে মই কিবা মানে কিবা শনি লগা বুলি কয় যেন তেনেকুৱা লাগে। আহিলোঁ চিলাপথাৰৰ পৰা আহি পেলাই কানৈ পৰা ডিগেৰি সেই তেনেকুৱা মোৰ তোমাৰ দিখমুখ কলেজতো পঢ়িছোঁ তো কৈছোঁ শেষ কৰিলেগে ক'ত? মই এইটো ডিগেৰি। বাৰু এতিয়া আপুনি যে যি সময়ত মানুহৰ সপোন ৰচাৰ সময়ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই সপোন দেখে মানুহে যে মই ডাক্তৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, মই ভাল চাকৰি কৰিম, মই ভাল ব্যৱসায় কৰিম বা ভালকৈ মই শিক্ষা দীক্ষা লৈ পেলাই ক'ত প্ৰতিষ্ঠা লাভ কৰিম, সেই সময়তে আপুনি ব্যৱসায়ত নামি পৰিলে। আপোনাৰ ঘৰুৱা সমস্যাৰ কাৰণে আপুনি নামিলে নে আপুনি বেলেগ নিজেই ভাবি ল'লে যে নহয় মইতো ব্যৱসায় কৰাৰ মোৰ সময় আহিব? কিয় আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই নামিছিল ব্যৱসায়? নহয়, সেইটো একচুৱেলি মোৰ ঘৰুৱা সমস্যাও আহি গ'ল। তাৰমানে মই এনেকুৱা হ'ল আচলতে দেউতাইতো জানা, দেউতাই খেতি কৰে। দেউতাই খেতি কৰি আমাৰতো উইকলি মাৰ্কেটখন আছে, আমাৰ যিটো শুকুৰবাৰ বজাৰ বুলি কয়, তালৈ বজাৰখন কৰিবৰ কাৰণে ধান কেইটামান নিবিকিলে উপায় নাই। বা দেউতাই আপোনাৰ ৰবি শস্য খেতি কৰে, সেইবিলাকতো তাত তিতা কেৰেলা ৰঙালাওৰ পৰা আদি কৰি চব্জি বিকিও দেউতাই কামখিনি কৰে। আমাৰো জানাই তুমি আমাৰ ঘৰখন আমাৰ পৰিয়ালটো চাগে অলপ এডুকেটেড ফেমিলিয়ে আছিলে। দেউতা অলপ নিৰক্ষৰ যদিও মানে নিজে চহীটো মাৰি কাম কৰাৰ পৰ্যায়ত আছিলে, কিন্তু কিবা এটা অলপ খেলেং মেলেং হৈ গ'ল আৰু মানে যিটো পৰিয়াল কাকো দুখ দিয়া নাই। দেউতাই বৰ কষ্ট কৰিলে, কষ্ট কৰি আমাক এইটো পৰ্যায়ত আগবঢ়ালেগে, 3টা ল'ৰা ছোৱালীকে পঢ়োৱালে যিটো পৰ্যায়লৈ কৰিব পাৰে। সেই মুহূৰ্তত দেউতাৰ দুখ, সেই কষ্ট কৰি থকা দুখবিলাক বা বাইদেৱে সেইটো সময়ত কেইটামান পইচাৰ কাৰণে আচলতে ইউনিভাৰ্চিটি পঢ়িব নোৱাৰিলে তেখেতে। এইটো মই বিৰাট সাংঘাতিক এটা দুখ থাকি গ'ল। তাৰমানে ভাবিলোঁ যে দেউতাক সকাহ দিয়া সময় হৈ আহিছে, মই যিটো পৰ্যায়ত পাওঁ ক্ৰমান্বয়ে পঢ়ি থাকিম। তাৰপাছতো মই পঢ়াৰ মাজে মাজে মই তোমাৰ পঢ়াৰ লগত ব্যৱসায় বাণিজ্যৰ লগতে আকৌ তোমাৰ ITI কৰ্চো কৰিলোঁ, মই কেইবাটাও কৰ্চো কৰিলোঁ জানা তুমি সেইটো। সেই পৰিৱেশে বাধ্য কৰিলে, তাৰমানে সেই পৰিৱেশৰ লগত বাধ্য হৈ ভাবিলোঁ যে কামটো কৰিবই লাগিব। এতিয়াৰ পৰা দেউতাক বা পৰিয়ালটোক সকাহ দি পেলাই ভাইটি বা বাইদেউহঁতৰ দায়িত্ব মই ল'ব লাগিব ক্ৰমান্বয়ে। সেই তেনেকেই বুলি ভাবি আৰু সোমাই গ'লোঁ। আপুনি তেতিয়া ভাবিছিলে নে যে আপুনি এদিন এনেকুৱা এটা জেগাত পাবগৈ যিটো ঠাইত আপুনি আজি আছে, যিখন আপুনি ব্যৱসায় আৰম্ভ কৰিছিলে? তেনেকুৱা আপুনি ড্ৰিম লৈ লৈছিলে নেকি, সপোন লৈ লৈছিলে নেকি, বা তাত আপুনি মাইলষ্টোন পুতি লৈছিলে নেকি, লক্ষ্য লৈছিলে নেকি যে মই এনেকুৱা এটা কাম কৰিম যিটো কামে মোক তেনেকৈ লৈ যাব? নহয়, তেনেকুৱা লক্ষ্যটো একচলতে মোৰ নাছিলে, কিন্তু মই সফল ব্যৱসায়ী বা সেই সংজ্ঞাবিলাক তেতিয়া বুজা নাছিলোঁ বা তেনেকুৱা আমাক তুমি জানাই চাগে আমাৰ তাত খুব ব্যৱসায় কৰা সেই বয়সত কম আছিলে চাগে। মই 2004 চনতে কিন্তু আকৌ মই তোমাৰ এখন বলেৰো লৈছিলোঁ আকৌ দেই, ব্লেক বলেৰো এখন, মানে তুমি ব্লেক কালাৰ A01 V0050। সেই 5টো মই কেতিয়াবা সেই থ্ৰী টাইপতো কৈ লওঁ, তাৰমানে ব্লেক বলেৰো পুলিচৰ গাড়ী, পুলিচৰ নাম্বাৰটো থাকে নাই, তাৰমানে তেনেকুৱা কিবা এটা থ্ৰী নিচিনা দেখাই লওঁ তাৰমানে অকণমান, তাৰমানে কেতিয়াবা অলপ ধুনীয়াকৈ বডিটোত থাকোঁ, ভাল লাগে অকণমান। মই আচলতে এইটোৱে কৈছোঁ যে সফল ব্যৱসায়ী হ'ম বুলি ভাবা নাছিলোঁ যদিও তাৰমানে মোৰ দায়িত্বটো আছিলে তাৰমানে কিছুমান কাম কৰা, কিন্তু সংগৰ দুখত এটা সময়ত মই অলপ নাই আচলতে সংগৰ মোক বেলেগে বেয়া কৰিছে বুলি হোৱা নাই, মই আচলতে কিছু বস্তু ল'ব নাজানিলোঁ বা নোৱাৰিলোঁ। মই নিজেও এটা সময়ত অলপ বেলেগ পৰ্যায়লৈ গৈ আছিলোঁগৈ, তাৰমানে গৈ
চেষ্টা কৰিলোঁ আকৌ ঘূৰি আহিবলৈ আমাৰ ভাল হ'বলৈ। মনত তেনেকুৱা নভবা নহয়, গোটেই মনত ভাবিলেও নহ'ব। তোমাৰ কিছু ক্ষেত্ৰত তোমাৰ ফেমিলি বেকগ্ৰাউণ্ডটো লাগিব, ফাইনেন্সিয়েলি তোমাৰ ছাপৰ্ট কেতিয়াবা লষ্ট হৈ গ'লে লাগি যায়, বা কেনেবা কিবা এটা লষ্ট হৈ গৈছে, পিছত যদি ফেমিলি বা কাৰোবাৰ পৰা অকণমান হেল্প পাই যায় তেতিয়া উঠি যায় তাৰমানে। যদি হেল্প নাপায় তুমি ডাউন হৈ গ'লে ডাউনলৈ কমাণ্ডে তোমাৰ ক্ৰাফডাল ডাউনলৈ গুচি গ'লে এবাৰ উঠাবলৈ বহুত দিগদাৰ হয়। আৰু তাৰ মাজতে কেনেকুৱা হৈ যায় যে কিছুমানে সংঘাতো কিছুমান আহি পায়, সেই সংঘাতবিলাক যেতিয়া পাই যাওঁ তেতিয়া তাৰমানে নীৰৱে অকণমান কেতিয়াবা চেলেঞ্জিং বুলি ভবা হয়। মই কিন্তু এতিয়াও ভবা নাই যে মই এজন বিখ্যাত সফল ব্যৱসায়ী হ'ম বুলি ভবা নাই। মই ভাবিছোঁ যে মই যেনেকৈ কৰিছিলোঁ, তুমি এটা কথা জানিবা নেকি, মই চাগে প্ৰথম ব্যৱসায় কৰিবলৈ লওঁতে বা এটা মই লোন ল'বলৈ লৈছিলোঁ তাতে লোনটোৰ এগ্ৰিমেণ্ট কৰিব লাগে যেন বেংকৰ লগত নিদিয়ে, কিবা কিবি এজন আছিলে তেতিয়া প্ৰাইম মিনিষ্টাৰ ৰোজগাৰ যোজনা নে কিবা এটা আইটেম আছিলে দেই, PMRY নে কিবা এটা আছিলে, 7,500 তোমাৰ নে 7,000 কিমান এটা ছাবচিডি আছিলে। তেতিয়া মই তাত এটা কোড এফিডেভিট কৰিবৰ কাৰণে মোৰ নিয়েৰেষ্ট এজন দাদা, নাম কোৱা নাই তাৰমানে, তেওঁ এডভকেট হয়, তেওঁৰ ঘৰত মই 3 দিন হাল বাই দিছোঁ। মই 3 দিনৰ পাছতে তেতিয়া 370 টকা নে 300 টকা লয় যেন কি তাৰমানে মই এফিডেভিটটো মই কৰি লৈছোঁ। তাৰমানে মোৰ অৱস্থাটো তেনেকুৱা আছিলে, লৈছোঁ চোৰ নহয়। মই জানাই তুমি মই কিমান পৰ্যায়ত এনেকৈ আগবাঢ়িছোঁ। সেইটোক লৈ মই দুখ নাই, কিন্তু সেইটো ভালে পাওঁ তাৰমানে। কৰিছিলোঁ, কাম কৰিলোঁ, আহিলোঁ, মই কিবা এটা শিক্ষা ল'লোঁ। লগ পাই নাই এতিয়া? যথেষ্ট ভাল, যথেষ্টখিনি ভাল পাওঁ। সেই সময়ত তেওঁতো একো দুখ নাই, যিহেতু পইচা দিব নোৱাৰি, মোক অলপ হেল্প কৰি দিব বুলি কৈছে। মই কিমানেই হেল্প কৰিব লাগে, মইতো এদিন গ'লোঁ, দ্বিতীয় দিনাখন গ'লোঁ, তৃতীয় দিনাখন গ'লোঁ, মোক কৈছোঁ হ'ব তই 3 দিন আহিলি ন, তোৰ কামটো কৰি দিম যা। আচ্ছা, আপোনাৰ প্ৰত্যেকজন ব্যক্তিয়ে ব্যৱসায়ী হওক বা খুব সফল ব্যক্তিবিলাক বা যিবিলাক কৃতকাৰ্য লাভ কৰিছে, এই সকলোবিলাক ব্যক্তিয়ে এটা ইনচিডেণ্ট থাকে বোলে, মানে কিছুমান টাৰ্ণিং পইণ্ট কিছুমান থাকে জীৱনত, উত্তৰণৰ ক্ষেত্ৰত। তো আপোনাৰ তেনেকুৱা কিবা টাৰ্ণিং পইণ্ট আছিল যে এইটো বস্তুৱে মোক এনেকুৱা কৰি দিয়াৰ কাৰণে মই এটা চেলেঞ্জ ল'লোঁ আৰু সেইকাৰণে মই আজি গৈ পেলাই এনেকুৱা ধৰণৰ আছে, তেনেকুৱা কিবা আছে নেকি ব্যৱসায়ৰ ক্ষেত্ৰত? ব্যৱসায়ৰ ক্ষেত্ৰত তেনেকুৱা চেলেঞ্জ নাই। এইটো মানে তোমাৰ এতিয়া কেমেৰাৰ সন্মুখত কিছুমান কথা ক'লে ভাল নালাগিবতো, বহুতে সাজিও কিছুমান কথা কৈ দিয়ে, কোনেও চাই আৰু ভিউৱাৰ্ছ ল'বৰ কাৰণে পাই লয়। আচলতে এইটোও নহয়, আচলতে যেতিয়া তাৰমানে মানুহৰ কিছুমান এটা সংঘাত আহে বা তোমাৰ মানে সংঘাত মানে কেনেকুৱা হয়, চেলেঞ্জ, সেই চেলেঞ্জবিলাকত কেনেকুৱা হয়, নিজকে মনে মনে অকণমান মানে যেতিয়া স্থিতপ্ৰজ্ঞ হোৱাৰ অতি প্ৰয়োজন হয়, তাৰমানে যে মই কৰিম আৰু কৰিবলৈ চেষ্টা কৰিম, মই ডিচিশ্যন মেকাৰ হ'ব লাগিব। সেইটো সময়তে ধৰি লওক কাৰোবাৰ ছাপৰ্ট পাইছোঁ, কাৰোবাৰ ছাপৰ্ট নাই পাওঁ। যেতিয়া মই কেতিয়াবা নোৱাৰিছোঁ, মনটো ভাগি যায়, আৰু মনটো ভাগি গ'লে কাক ক'ম? মই দেউতাৰ মুখলৈ চাম যে, মোৰ মাৰ মুখলৈ চাম। মই জানাই তুমি, মই তোমাক মানে যি কৰিছে মানে নিজৰ কিন্তু মোক দেউতাই এটা কথা কৈছিলে যে যি কেইটকা ইনকম কৰিবি সততাৰে ইনকম কৰিবি, আৰু যদি অসৎ উপায়েৰে যদি ইনকম কৰ তেতিয়াহ'লে সেই পইচাখিনিয়ে আমাক তই খোৱা বোৱা ব্যৱস্থাত আমাৰ ঘৰলৈ একো বস্তু নিকিনিবি। মোৰ হিচাপত দেউতাৰ, মোৰ কাৰণে দেউতাৰ সেইটোৱেই একদম কোটি টকাৰ এটা শক্তি, যিটো পইচাৰে মই যিটো বস্তু কিনিব নোৱাৰিম। আৰু কোনে ক'ব? এবাৰ মই কিবা এটা কাৰণে কৈছোঁ দেই, ৰ'বা, মই বস্তুলি কোনোবা এটা টাইমত মই ঘৰলৈ অলপ সৰহকৈ পইচা লৈ গৈছিলোঁ, তেতিয়া ফাৰ্নিচাৰবিলাক আহে নাই, একেদিনাখন 4-5টা বিয়া চেট হয়, প্ৰায় কেছ কৰে, প্ৰায়টো তেতিয়া কেছ পইচাই লওঁ, তেতিয়া তাৰমানে মই ঘৰলৈ সেইদিনাখন মই 8-9 লাখ মান টকা লৈ গৈছোঁ দেই, সেই তাৰিখত 2004 মানৰ কথা, 4 পইচাখিনি লৈ গৈ দিলোঁগৈ, এখন থৈ দিলোঁ তেনেকৈ। মোৰ যে বাইদেউৰ বিয়া হোৱা নাই, পইচাখিনি থ'বলৈ পইচা আছে বুলি ক'লোঁ। এইখিনি পইচা ক'ত পালি, কি কথা? তেওঁলোকেতো ইমান কথা বুজি নাপায়। ফাৰ্নিচাৰ পইচা কিন্তু বেলেগৰ পইচা আনিছ নেকি, কেলৈ আনিছ, কি কথা? এইখিনি পইচাটো তই বুজি নলয়। ফাৰ্নিচাৰ একেলগে পইচা আহিছে তো বহুত দেই। তাৰ পাছতো তেওঁ ৰাতি খুব দেৰিকৈ শুইছে নাজানো, ৰাতিপুৱা খুব সোনকালে উঠিও মোক কৈছে যে পইচাখিনি সৎনে, যদি কিন্তু বেয়া পথত গৈছ নি আকৌ কেনেবাকৈ। তথাপিতো মই বুজাই ক'বলগীয়া হৈছে, একেলগে আহিছিলে, একেলগে কথা, আপুনি মই এতিয়া সেই সময়ত ভাইটিও মোৰ লগত ব্যৱসায়ত জড়িত নাছিলে, আৰু গোটেই দেউতাৰ সেই গোটেই প্ৰশ্নবিলাক যিখিনি মোক সোধে উত্তৰটো ময়ে দিব লাগিব, বোলে মোৰ লগত কোনোবা সাক্ষী বাদী আছে, ভাইটি আছে, কোনোবা তেনেকুৱাতো মই তাক ক'ব নোৱাৰোঁ, কি তেতিয়া সেই সময়ত বেলেগ লাইনত আছে অকণমান। সেই তেনেকুৱা আৰু তাৰমানে দেউতাৰ খুব সতত থকা মানুহ আছিলে ন? দেউতাটো বহুত সতত আছিলে, আৰু দেউতাৰ সেই সততাই বা
দেউতাই আচলতে মাটো আছেই, মাটো আৰু সেইটো নকওঁ। আৰু সেইটো এটা আচলতে আইডেণ্টিটি, বুজিলে নাই? দেউতাই আচলতে আমাক বহুত পইচা, বহুত কৰোৰ টকা দিয়া নাই কিন্তু বা আইডেণ্টিটি ঠিকনা এটা দি দিব। লাখ টকা দিয়া নাই, কিন্তু দেউতাই এনেকুৱা কিছুমান আশীৰ্বাদ দি গৈছে, যিটো কাৰণে আজি মই জিতুদত্ত হিচাপে নিজকেই প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। তাৰমানে মই সেইটোক লৈহে মই সদায় সুখী, আৰু মনত ভাবোঁ দেউতা তুমি সদায় মোৰ লগত থাকিবা। মা ভালে আছে? কৈ দিয়ক। মা ভালে আছে। নিতু দাতিয়া ক'ত আছে? সি ব্যৱসায় চলায়, জুই বাইদেউতো বিয়া হ'ল? বিয়া হৈ গ'ল, ঠিক আছে। বৌ? বৌ তাই এই কলেজত, জাজি কলেজ ন? জাজি কলেজত। এই আপোনাৰ পৰিয়াল আৰু কোন ল'ৰা ছোৱালী? মোৰতো ছোৱালী এগৰাকী, তাই ক্লাছ 5 পাইছে, আৰু ল'ৰা এটা তাই 3 বছৰ হওঁ অৱস্থা। এতিয়া সততাৰ কথাটো আপুনি যে ক'লে, দেউতাই আপোনাক সততাটো শিকালে, আপুনি পথত থাকিবলৈ কৈ থৈ গ'ল, আপুনি সেইকাৰণে ৰাজনীতিৰ পৰা গুচি আহিলে নেকি? আপুনিতো এসময়ত একদম ৰাজনীতি বা কংগ্ৰেছত, মই জনামতেতো আপুনি শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক আছিলে নে ইউথৰ? লগতে আপুনি তিনিচুকীয়াত আপুনি প্ৰভাৰী হিচাপেও আছিলে, তিনিচুকীয়া ডিষ্ট্ৰিক্ট। মই ইউথৰ নাই, মই আপোনাৰ জেনেৰেল বডি আছিলোঁ তাৰমানে। সাধাৰণ সম্পাদক আছিলে, ইউথতো আছিলে, সভাপতিও আছিলোঁ মই। আকৌ আপুনি তিনিচুকীয়া জিলাতো আপুনি প্ৰভাৰী হিচাপে আছিলোঁ, হয়, কংগ্ৰেছৰ। হয়। তো তাৰপাছত আপুনি কিয় আকৌ ৰাজনীতি এৰিলে? আমিতো ভাবি আছিলো দেই, আমাৰ ভাবিছিলো জিতু দা একদম ৰাজনীতিত গৈ আছে এসময়ত মানে তেওঁ MLA দাবীদাৰ হ'বগৈ, খেলিব, আমি লগত থাকিম, ভাল লাগিব, এনেকে ভাবিছিলো। আচলতে ৰাজনীতিৰ মই অভিজ্ঞ নহয়, মোৰ পৰিয়ালটো কোনো ৰাজনীতিত নাই, জানা তুমি। ৰাজনীতিত ময়ে সোমাইছিলো। আচলতে ৰাজনীতিত মানে কেনেকুৱা, সকলো কথা কোৱা নাই দেই। ৰাজনীতিত মানে ৰাজনীতিক যি এটা নিচা হিচাপে লৈছে সেইটো এটা বেলেগ কথা, আৰু যি ৰাজনীতিক এক পেচা হিচাপে ইউজ কৰিছে, ব্যৱসায় হিচাপে ইউজ কৰিছে, সেইটো এটা বেলেগ কথা। আৰু ৰাজনীতিক যি সেৱাৰ মানসিকতা, সমাজ সেৱাৰ এক আহিলা হিচাপে ল'ব বিচাৰিছে, সেইটো এটা বেলেগ কথা। কিন্তু মই আচলতে মই ৰাজনীতিটো মোৰ একচুৱেলি নিচা নহয়, প্ৰথম কথাটো হ'ল, আৰু ৰাজনীতি মোৰ পেচা নহ'লে। সেই গতিকে সেই দুইটাত নাই, গতিকে ৰাজনীতিত মই তিষ্ঠিব নোৱাৰিলোঁ। তাৰমানে মই আনৰ কথা, মই ইমান দম কথা কোনো MLA মন্ত্ৰী বুলি কথা কথা শুনিবই নোৱাৰো। কি দৰকাৰ মোক, নুপুছো আকৌ মই। মোক যেতিয়া বেয়া লাগে যে মোৰ কথা বেলেগে লগাই, কোনোবা কথা বেলেগে লগাই, কোনোবাই কয় যে ই MLA হ'বলৈ গৈ আছে, ই কৰিবলৈ গৈ আছে। আচলতে MP বা MLA এটা লোকসভা সমষ্টি বা বিধানসভা সমষ্টিত MLA এজনেই হ'ব। MLA এজনেই হ'ব, যিকোনো দলৰে পথক কোন জিকে কোন হয় বেগ কথা, MLA এজনে হ'ব। কিন্তু MLA জনক বা MP জনক বনাবৰ কাৰণেতো কিং মেকাৰ থাকে, আমি কিং মেকাৰ ৰোল প্লে কৰিবলৈ আমি গৈছিলোঁ। তাত যদি ইজনে সিজনে কয়, সিজনে কৰে, আৰু চবেই এইবোৰ কথা সহ্য কৰিব নোৱাৰে। খুব মানুহে কিছুমান সহনশীল মনোভাৱ থাকে, শুনি মেলি নীৰৱে থাকে। আমি মানে অলপ খঙাল মানুহ, কি কেয়াৰ কৰিবি, ৰাজনীতি নিজৰ পইচা খৰচ কৰিছোঁ, কাৰোবাক জিকাবলৈ আমি ৰাজনীতিৰ পৰাটো খাই জীয়াই থকা নাই, আমি দিছোঁহে ৰাজনীতি। মই বহুত টকা দিলোঁ ৰাজনীতিত, মই বৰবাদ হৈ গ'লো, মই শেষ হৈ গ'লো। তাৰমানে মই কোনো বহুত দুখ লাগিল। তুমি মই ইয়াতো আছিলোঁ বহুত দিন, ইয়াতে মই যিভাগে ৰাজনীতি কৰিছিলোঁ, মই সেই সময়তে আমাৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী বা প্ৰাক্তন আমাৰ সন্মানীয় বিধায়ক, আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ছাৰৰ ঘৰতো মই গৈছোঁ। তাত তেওঁলোকৰ ঘৰত ইমান মৰম কৰিছে, বানবাতি কাঁহীত মোক দিছে, গামোচা পিন্ধাইছে। মই কিন্তু কংগ্ৰেছৰে গৈছিলোঁ, সেইটোৱে লাগে মোক, সেইবোৰে ভাল পাওঁ। তাৰমানে ৰাজনীতিটো বেলেগ কথা, নিজৰ নীতি আদৰ্শ দলীয় আদৰ্শ কথা বেলেগ কথা, কিন্তু আমিতো মানুহ, আমিতো ইজনে সিজনক আমি সন্মান কৰিব লাগিব। দলটো বেলেগ কথা, দলৰ নীতি আদৰ্শ বেলেগ কথা, কিন্তু সকলোৰে লক্ষ্য এটাই কিন্তু দেই, সমাজ সেৱা। কিন্তু হয় নহয়, সমাজখন কেনেকে, আমাৰ অঞ্চলটো কেনেকে উন্নয়ন কৰোঁ, অসমখন কেনেকে, ভাৰতবৰ্ষখন কেনেকে বেলেগ ৰাষ্ট্ৰৰ উন্নয়নশীল ৰাষ্ট্ৰৰ লগত কেনেকে আমি আগবঢ়াই নিব পাৰোঁ, আমাৰ চিন্তাধাৰা সেইটোৱে নহয়। শৈক্ষিক, সামাজিক বা আমাৰ বৌদ্ধিক চিন্তাধাৰাবিলাক আমাৰ সকলোৰে আমাৰ অমিল হ'লেও, কিন্তু আমি মানৱীয় প্ৰমূল্যবোধেৰে আমি মানৱতাক জীয়াই ৰাখি নতুন প্ৰজন্মৰ মাজত আধ্যাত্মিক চিন্তাধাৰা যদি লৈ গৈ এখন সুন্দৰ সমাজ গঢ়িব পাৰোঁ, তেতিয়াহ'লে আমি বিশ্বত তাৰমানে সকলোতকৈ সুখী চাগে আমিও হ'ম বুলি ভাবোঁ। তাৰমানে মোৰ ধাৰণাবিলাক তেনেকুৱা। কিন্তু আপোনাৰ ধাৰণাবিলাক খাপ নাখালে, ৰাজনীতিত খাপ নাখালে মানে। মোৰ এইটো মোৰে ভুল বুলি ভাবিছোঁ। তাৰমানে যে মই নোৱাৰিলোঁ, বাকীখিনি কথা মই নাজানিম। তাৰমানে মই নোৱাৰিলোঁ, আৰু যেতিয়া কিছুমান কথা নিমিলিলে, কাৰোবাক কোনোবাই নেগলেক্ট কৰে, কোনোবাই আমাক এভইড কৰিব চলে, মোক এভইড কৰি থকাতকৈ সেই চেপ্টাৰটোৰ পৰা মই নিজে আঁতৰি অহাই হ'ল। খংটো আপোনাক যে খুব বেছি বুলি কৈছে যে, সেইটো কাৰণে আপোনাক খং যে বেছি বুলি কৈছে, খংটোৱে কেতিয়াবা ব্যৱসায়ত প্ৰব্লেম দিছে নাই? দিয়ে না? কিয় নিদিয়ে? এবাৰ কিবা এটা ইনচিডেণ্ট এটা হৈছিলে যে আপোনাৰ গাড়ী লৈ আহোঁতে বৰালিত। সেইটো তোমাৰ আচুৰ কেছৰ লগত
সেই আছো গেছৰ লগত সেই ল'ৰাবিলাকে মনত পৰি গ'ল আছো লগত সেই মই কেলে তোমাৰ 17 দিন জেলো খালো মই নাছিলোৱে এইটো বন্ধ দিছিলে বোলে মই তেতিয়া যুৱ হেৰি তোমাৰ ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলো আছিলে আৰু মই আহিলে পিছত মই আকৌ বুট চুট কিনিবলৈ পইচা মই দিলো যা বলক কৰবা একো নাই তেতিয়া আমাৰ বৰ্তমান আমাৰ হেৰি ফাইনেন্স মিনিষ্টাৰ বৰ্তমানৰ তেতিয়া কংগ্ৰেছৰ দিনত তেখেত এইটো এই PW মিনিষ্টাৰ অজন্তা নেওগ বাইদেউ ৰাস্তাত ডিখুমুখটো বৰ বেয়া আছিলে আহি পেলাই গৈ যাওঁতে কিবা এটা জেং হ'ল এখন গাড়ী ওলাই গ'ল মোৰ লগৰ এটা ইটোৱে গ'লে শিলগুটি মাৰিলে কিবা কৰিলে মোৰো গাড়ী ভাঙিলে পুলিচ অফিচাৰ এজন আছে ধমকি চমকি কিবা কিবি দিলো আৰু এওঁটা আছিলে কেলৈ কৰিব লাগে এইটো এনেকৈ আন্দোলন কৰিলে হ'ব নি মইতো বৰ এইবিলাকত বিশ্বাসী নহয় জানা মই এইবিলাকত বৰ বিশ্বাসী নহয় আচলতে 16 দিন কি জেল খালে 17 দিন জেল খাইছো 17 দিনত ওলাইছো দুখটো কাৰ আছিলে এতিয়া যদি ভাবিব যে সেইখন দুখ মোৰ কেলে মানে মই সেইবিলাকত নোসোমাই লাভ হৈছিলে কিন্তু দুখ মোৰ নাই কিন্তু আকৌ দুখটো মোৰ নাই কাৰণ দুখটো মোৰ থকা হেঁতেনে সেই সময়ত কৌৰত যিকেইটাই মোক দিছিলে এটা মই থাকিলে মোৰ ওপৰত কিবা কিবি বেলেগ ধাৰা কেছ দিলে ময়ো তোমাৰ পুলিচ একাউণ্টেবিলিটি কমিশ্যন হিউমেন ৰাইটছ কমিশ্যনত কেছ দিলো সেই সময়ত অফিচাৰ বহুতখিনি আহিলে তেওঁলোকে এপলজি খুজিলে কিবা খুজিলে লাষ্টত যিকেইটা ল'ৰাৰ ওপৰত কেছ আকৌ দিলো সেইকেইটা মোৰ গাঁৱৰ ঘৰে লোৱা তাৰমানে ওচৰৰ অঞ্চলৰ লোৱা লাষ্টত তাহাঁতে সদায় মিউচুৱেল কৰিবলৈ কয় সদায় মিউচুৱেল কৰিবলৈ কৈ থাকে তহঁতে কিমান দিন নাহা মই গৈ থাকিম মই ব্যৱসায়ী সেইটো উদ্যমতে মই চেলেঞ্জৰ ব্যৱসায়ীত আগবাঢ়িছোঁ যিমান পইচা খৰচ হয় মই গৈ থাকিম কিন্তু লাষ্টত মোৰ গাঁৱৰ ঘৰ লোৱা দেখিলে বহি ৰখি থাকে কৈ থাকে যুৱক কৈ থাকে কোনোবা যেতিয়া বেয়া নাপাব আমাক মিছল কৰি দিয়ক বুলি কয় লাষ্টত আৰু তাহাঁতি ক'লে যে আমাৰ ভুল হৈ গ'ল এনেকুৱা হৈ গ'ল আৰু মানে এইবোৰ মাফ কৰি দিয়ক আৰু আমাৰ বহুত ভুল হৈ গ'ল মই ক'লো যে মই আকৌ তেওঁলোকৰ ওপৰত আকৌ বেলেগে উল্টাই কোনো নকৰোঁ হ'ব দিয়ক গাঁৱৰ ঘৰ আজি নকওঁ বুলি কৈ দিয়ক মিছল কৰি দিলোঁ ঠিক হৈ গ'ল বোলে একো নাই এইটো কিবা এটা ইনচিডেণ্ট এইটো আৰু নিজৰো কিছু ভুল বুলি ভাবিছোঁ অকণ মই তেওঁলোকক ভুল বুলি সৰু লোৱা কাৰোবাক কোনোবা উঠাই দিলে কৰিলে তেনেকুৱা মই নিজৰ ভুল বুলিয়ে ভবা নাই বাৰু এইবিলাকত কিন্তু ধাৰাবোৰ দিছে তেওঁলোকৰ ব্ৰেইনে নাই কোৱা ধৰক 307 কিবা কিবি ধাৰা কিছুমান লগাইছে নাই মইতো দুখ পালো 17 দিন কিন্তু মই যেন এটা পালো যে মুগাত মই যেন বিনা দুখে যেন থাকিবলগীয়া হ'ল বা লাষ্টত যিটো ওলালে অৰ্ডাৰ কপিটোত সেইটোতো মই সেইটোক চায়ে মই এতিয়াও সুখী থৈ দিওঁ ধুনীয়াকে সেই যে সেইখন এখন মোৰ কাৰণে দলিল টাইপত হৈ থাকে যিটো দা আপোনাক এতিয়া আপোনাৰ যিটো উত্তৰণ হ'ল জীৱনত বা যিটো আপুনি কষ্ট কৰিছে আপুনি সময় সংঘাত প্ৰত্যাহ্বান চব নেওচি আগবাঢ়ি গৈ আছে তো বহুতে বহুত ভাল দৃষ্টিৰে লয় বহুতে আপোনাক পথ প্ৰদৰ্শক হিচাপে লৈছে আমিও আপোনাক বহুত ভাল পাওঁ নিজৰ দাদা হিচাপে আপোনাক নিজে দেখি আছোঁ আপুনি কিমান কষ্ট কৰিছে কিন্তু এক শ্ৰেণীৰ মানুহে কেতিয়াবা দেখোঁ মানে সন্দেহৰ দৃষ্টি আছে আপোনাক যে যিটোৱে ইমান টকা ক'ত পালে ফৰ্চুনাৰ গাড়ী ক'ত পালে ইমান টকা ক'ত পাইছে তো তেনেকুৱা ধৰণৰ কিছুমান সন্দেহ কৰে আপুনি কি ক'ব বিচাৰে তাৰ ওপৰত এতিয়া প্ৰথম যেতিয়া মই বিজনেছ কৰিছিলো জানা তুমি সেইজন দাদা এতিয়াও আছে কিন্তু দেই এতিয়াও আছে কিন্তু তেওঁক ক'ব হ'ব বুলি কোৱা নাই সেইটো কিবা কি লৈছিলো নাই মই তেওঁৰ পৰা 20,000 টকা লৈছিলো প্ৰথম এজন দাদা পৰা দেই ধাৰত লৈছিলো 20,000 টকা লৈছিলো আপোনাৰ মই প্ৰথম বিজনেছ কৰোঁতে প্ৰথম এতিয়া নহয় মই তোমাৰ এই ফাৰ্নিচাৰ চেঞ্চাৰ খোলা আগতে বাৰু দেই মই 20,000 60,000 ভৰিছিলোঁ আকৌ ইণ্টাৰেষ্ট কৰোঁ আছে একো নাই প্ৰথমতে বেয়া আছিলে তেনেকুৱা মোৰ সংঘাত হৈছিলে কিবা এটা ভাল হৈ গ'ল একো ভাল পালে ঠিক আছে মোক ব্যৱসায় কৰিবৰ কাৰণে মই যেতিয়া কিছু প্ৰগ্ৰেছ কৰিছোঁ তেতিয়া মোক কেইবাজনো দাদা আছে মই ক'লো তোমাক সদ্যহতে এতিয়া ক'বলৈ গ'লে চাৰিঙৰ এজন মোৰ অতিকে এতিয়াও মোৰ তেখেত মোতকৈ 20 বছৰ ডাঙৰ অৰুণ হাজৰিকা বুলি কয় মোৰ দাদা হয় তেওঁ বেংক ছেক্টৰত কাম কৰিছিলে বিনা স্বাৰ্থত মোৰ নিজৰ ভাইটিয়ে সহায় কৰে শিৱসাগৰৰ এজন দাদা আছিলে প্ৰদীপ শইকীয়া বুলি এজন কৰ্পোৰ আছিলে অনিল শইকীয়া ৰাজেন হাজৰিকা বুলি তেনেকৈ দুজন আছিলে ঠিক তেনেদৰে এতিয়া আৰু কেইবাজন দাদাও মোৰ লগত আহিছে সেইটো বেলেগ কথা এটা মানে দেই আমাৰ থানু ভৰালী বুলি এজন দাদা যথেষ্ট মোক মৰম কৰে সেই মানুহখিনিয়ে মোক ফাইনেন্সিয়েলি কেতিয়াবা অসুবিধা হ'লে যদি মই কৰিলোঁ নহয় য'ত মানুহে মোক সেই সময়ত মোক 1,000 টকা দিবলৈ মানুহে ঘৰৰ মানুহে মোৰ কিছু পৰিয়ালৰ মানুহেও যদি মই ক'লো নহয় পইচা 5,000 দিবলৈ মোক সংকোচবোধ কৰাৰ সময়ত মোক লাখ টকা পৰ্যন্ত সহায় কৰিছিলে বিনা স্বাৰ্থত তাৰমানে দেই এতিয়াও সেই মানুহখিনিৰ লগত মই তেখেতসকলক মই যথেষ্টখিনি এতিয়াও সন্মান কৰোঁ মই শ্ৰদ্ধা কৰোঁ তেখেতসকলক মানে পইচা দিয়া বুলিয়ে কথাটো নহয় যে মই আজি তেওঁলোকতকৈ 2-4জনতকৈ মই বহুত পইচা ইনকম কৰিলোঁ কিন্তু মোৰ দৃষ্টিত তেখেতসকলক এতিয়াও মই খুব একদম এটা সমীৰ কৰি চলোঁ তাৰমানে কাৰণ তেওঁলোকে মোৰ
সেই সময়ত ব্যৱসায়িক এডভাইচাৰ নাছিলে, কিন্তু ফাইনেন্সিয়েলি ছাপৰ্টটোক সহায় কৰিছিলে আৰু মাজে মাজে মোক সততাৰ দুই এটা কথা কৈ আছিল যে সজাই কেনেকৈ কাম কৰিব পাৰি। এতিয়া মই সেইটো কাৰণেই ক'লোঁ যে এতিয়া মই কৈছোঁ যে মই 2004 চনত তুমি ক'লে যে আমি কাৱাছাকি বাইক তেতিয়া লৈছিলোঁ, মই 19খন বাইক ল'লোঁ। মই বাইক নচলোৱা হ'লোঁ, MSD কেষ্টানো বাইকখন ফচা পাই এনফিল্ড বুলেটো লাগে নাই, তই এখন এনফিল্ড বুলেটখন ঘৰতে বহি বাইক নচলাই মই বাইক নচলা দিওঁ। মই বাইকখন বিকাৰ আগদিনাখন ইঞ্চুৰেঞ্চটো শেষ হৈছিলে, পাছদিনাখন বাইক নি পেলাই গাড়ীখন ইঞ্চিডেণ্ট হৈ মই MSD কেছত 2 লাখ টকা বহিলোঁ। সেইটো চবেই জানে, দিখমুখত প্ৰায় বা বহিবৰ বহুত জানে। বাইকখন কোনে নিছিলে? মোৰ সেইটো ক'বলৈ বেয়া লাগে, সেইবোৰ কথা ক'ব নালাগে আৰু। সমাজ সেৱা কৰে নকৰে? চেষ্টা কৰি আছোঁ, কৰিছোঁ আৰু। সামাজিক মানে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকলৈ আপোনাৰ দান প্ৰয়োগী থাকে? এইটো ৰাইজে ক'ব, আপুনি ক'ব নিবিচাৰে? মোৰ ঘৰৰ মায়ো, মোৰ পৰিবাৰে, মোৰ ভাইটিয়েও জানে, কৰে, উলিয়াই দিছে। মই যিমানটো ব্যৱসায়ৰ পৰা ইনকম কৰোঁ, আগতে মই যিমানটো মোৰ প্ৰফিট হয়, যদি মোৰ 1 মাহত 1 লাখ প্ৰফিট হয়, 20,000 টকা মই ৰাইজৰ কাৰণে খৰচ কৰোঁ। মই ডাঠি কৰিব পাৰোঁ। আৰু যদি এতিয়া কিন্তু মই সেই বিচৰটো মই চলাই কৰিছোঁগৈ তাৰমানে এতিয়া। কিন্তু মই এটা বস্তু লাহে লাহে এৰিছোঁ। কিন্তু মই যদি এই গামোচা পিন্ধিবলৈ গৈ সমাজত মঞ্চত বহা, প্ৰথম শাৰীত বহা বা দুটা কথা ক'বলৈ গৈ কিবা কৰি তাৰমানে সময় নষ্ট কৰি যেন মিটিংখন হ'ব 11টা বজাত, মাতিব মোক 9টা বজাত, মিটিংখন হ'ব 1টা বজাত, যাম মই 11টা বজাত, তোমাৰ টাইমটো তাৰমানে মই লছ কৰি সেইবোৰ কৰাতকৈ মই অনুষ্ঠানৰ কাৰণে কিবা এটা দি পঠিয়াও, মই নাযাওঁ বুলি কৈছোঁ তাৰমানে। আৰু মানে এতিয়া অলপ চান্দা সংস্কৃতিত মানুহ বেছি বিশ্বাসী হৈ গৈছে তাৰমানে অকণ। চান্দা সংস্কৃতিতে বহুতখিনি মানুহে বেছি গুৰুত্ব, চব নহয়, প্ৰায় প্ৰতিষ্ঠাতে তুমি কোনে কিমান পইচা দিব পাৰে তাৰমানে। তোমাক ক'ৰবাত এটা অনুষ্ঠান উদ্বোধন কৰি মাতিলে, আমি কিবা এটা কথা তুমি ক'বলৈ মাতিলা, তাত কথাখিনি কওঁতে অকণমান আমাৰ সাধাৰণ জ্ঞানৰ পৰা আমি 2-4টা শব্দ আমি শিকি যাব লাগিব। তাৰমানে 2-4খন কিতাপ পঢ়ি তাতো আমি ভুল শব্দ ক'ব নোৱাৰোঁ। আজিকালি এতিয়া বৰ্তমান AI দিন চলি আছে, হয় নাই? হাতে এণ্ড্ৰইড মোবাইল থাকে। কাইলৈ মই শব্দকেইটা ভুল ক'লে ঘপকৈ ওলাই যাব, আজি তুমি কিবা কৈছে সেইখিনি কাইলৈ উলিয়াই দিবা তুমি, হয় নাই? তথাপিতো তাৰমানে মই ভাবিছোঁ যে সময়টো মানে মূল্যৱান বস্তু ন? সময়টো মূল্যৱান। গতিকে সামাজিক কি কাম কৰিছোঁ নকৰিছোঁ সেইটো সময়ে স্বীকৃতি দিব। মই এইটো নাজানো আৰু। সামাজিক কাম বহুত আছে। তুমি এই গছপুলি কেইটামান ভালকৈ ৰুই সেইকেইটাও সামাজিক কাম। ঘৰৰ গাঁওখনৰ মানুহকেইটা ল'ৰা ছোৱালীকেইটা পঢ়িছে নাই সেইটো চালেও হৈ যাব। বাৰ লৈ গৈ পেলাই তুমি টকশ্বত বহি পেলাই মই সামাজিক দায়বদ্ধতাৰ কথা, ৰাজনৈতিক দায়বদ্ধতাৰ কথা কোৱাটো মই নাভাবোঁ যে নীৰৱে খুব নিজৰ কামখিনি কৰি গৈ থকা। আৰু এতিয়া খুব শেহতীয়াকৈ মই শৈক্ষিক ক্ষেত্ৰতহে মই বেছি গুৰুত্ব দিছোঁ। তাৰমানে যিখিনি ল'ৰা ছোৱালী অলপ পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়িছে বা তেওঁলোকক অলপ অনুপ্ৰেৰণাবিলাক হিচাপে তেওঁলোকক অলপ সহায় কৰিব লাগে। তাৰ এডমিশ্যন, কিতাপ, অত্যন্ত কাৰোবাক কিবা দুখীয়া মানুহক যদি অলপ নজনাকৈ, এই কিছুমানে কয় যে তোমাৰ সোঁহাতে দিলে বাওঁহাতেও জানিব নালাগে, সেই তেনেকুৱা কিছুমান এতিয়া অলপ জানি দেই, আগতে দিছোঁ এনেকৈ কৰি ভাল পাওঁ তেনেকুৱা। তাৰ মাজতো আকৌ 2এটা ভুল কৰি দিওঁ ন, আজিও এটা অকণ ভুল কৰি আহিছোঁ মই কিবা এটা দি। তাৰমানে কিছুমান মানে কিছুমান কৰোঁ মানে অলপ মানে ফকাচিং এটা কৰি দিওঁ যে মই ভাবিছোঁ যে মই কোৱা দেখি আৰু 10জনে কেতিয়াবা দুখীয়া মানুহ 2জনক সহায় কৰিব নিব। তেওঁলোকে মানে বহুতৰ মন থাকে আকৌ দেই, তুমি নাই কৰা বুলি হোৱাটো ভুল ধাৰণা, তোমাৰো মন থাকে। কাৰোবাৰ মন থাকিলে সময়টো নাজানে বা পদ্ধতিটো কেনেকৈ কৰিব লাগে তেওঁলোকে নাভাবাৰ কাৰণেই এই মই যোন গৈ থাকিলে দুখীয়া ক'ত পৰি আছে কিবা এটা দি পেলাই যদি আমি তোমাৰ এনেকুৱা কিছু মানুহ আছে, শুনা চোৱা দেই, সেইসকলে সামাজিক দায়বদ্ধ মানুহ বুলি কয়। ডাঙৰ মলবিলাকত গৈ তোমাৰ বজাৰ কৰে, তোমাৰ 9,999 টকা হ'ল বুলি ক'লে 1 টকাটো ৰিটাৰ্ণ নিবিচাৰে। কিন্তু তাত বজাৰ কৰিতো গুচি আহিলে, তুমি একো নাই নামত গ'লো আহিলে আধৰুতে। তুমি মোৰ গাঁৱৰ মোৰ খুৰাই, মোৰ দাদাই, মোৰ বৰ্তাই চব্জি কেইটামান লৈ আনিছে, তাতত গৈ পেলাই মই বাৰ্গেটিং কৰি থকা মই তাৰমানে মই তেনেকুৱা কিন্তু তাৰমানে সমাজ সেৱক মই ভদ্ৰলোক মই দেখিছোঁ কিন্তু। হয় বহুত দেখিব তেনেকুৱা, হয় নাই? এতিয়া এই দিখৌমুখৰ কথাখন পাতো দেই। দিখৌমুখখনতো আমাৰ ঐতিহাসিক ক্ষেত্ৰ, একদম মানে জননী জন্ম গৰিয়সী, একদম বৰালিৰ পৰা আপোনাৰ মগলৰ পুখুৰীৰ পৰা আদি কৰি আপোনাৰ তেলীয়াডুঙা পুখুৰী, টাঙোনধৰা পুখুৰী, তাৰপিছত ৰাজানপীঠ দৰগাহ, ৰামখাপীঠ, চিন্তামণি গড়, গোটেই বহুত তাত মানে ঐতিহাসিক সমল কিছুমান আছে।
কিন্তু তাত মানে আমাৰ যদি সেই কি কাৰণত জানো মানে তাত যদি আমি পৰ্যটন থলীলৈ ৰূপান্তৰিত কৰিব পৰা গ'লহেঁতেন চৰকাৰৰ লগত লাগি মেলি মানে সকলো মানুহ উপকৃত হ'লহেঁতেন তাত। কিন্তু এতিয়া ৰঙাজান বুলি যিটো জান আছিলে, জানটো নাইচোন এতিয়া। মই যোৱা বছৰ নে আগবছৰ গৈছিলোঁ, ৰঙাজান কিন্তু নাই, য'ত ইটা বনাইছিলে, ৰামকাবিতৰ কাৰণে ইটা বনাইছিলে তাত। হা, এতিয়া গোটেই কথাটো হৈছে শুনা চোৱা দেই, পৰ্যটনৰ ক্ষেত্ৰতো কৰিবলৈ গ'লে প্ৰথম কথাটো হ'ল কমিউনিকেশ্যনৰ গেপ থাকিব নালাগিব। টুৰিজিম ছেক্টৰটোত মানে তোমাৰ টুৰিষ্টসকলে, পৰ্যটকসকলে কি চাবলৈ যাব? ইটোৰ পৰা সিটোলৈ যাওঁতে দিশমুখতে তোমাৰ যিটো আমাৰ এইটো হেৰিয়াৰ উত্তৰ প্ৰদেশৰ আপোনাৰ প্ৰয়াগৰাজৰ যিটো আমাৰ ত্ৰিবেণী সংগম আছে, এলাহাবাদ যমুনা গংগা ত্ৰিবেণী সংগম, ঠিক তেনেদৰেই তোমাৰ আমাৰ দিশমুখতে দিখৌ, ব্ৰহ্মপুত্ৰ আৰু দৰিকাৰ মিলনভূমি ত্ৰিবেণী সংগম। সেই ত্ৰিবেণী সংগমতে আমাৰ কি আছে তাত ঐতিহাসিক শ্ৰী শ্ৰী ৰামকাবিত দেৱালয়, যিখন আমাৰ তিনিখন বিশেষ শক্তিস্থানৰ ভিতৰতে আপোনাৰ মা এইটো কামাখ্যা, এইটো ৰামকাবিত দেৱালয়, আৰু এইফালে আমাৰ শদিয়া এইটো কেঁচাই কাঠি, আমাৰ দ্বিতীয়খন আমাৰ ৰামকাবিততে পৰে। তাত কিন্তু আপোনাৰ কি হৈছে, সেই শক্তিপীঠখন অকল ধৰ্মীয় ক্ষেত্ৰতে নহয়, এক ঐতিহাসিক সমল হিচাপে সেইখনখনে আপোনাৰ পৰ্যটনৰ ক্ষেত্ৰ হিচাপে নিবলৈ চেষ্টা কৰি আছোঁ। মই তাতে আজি কেইবা বছৰ দায়িত্বতো আছোঁ। তাত মানে ডেভেলপ কৰিব হ'লে টুৰিষ্ট মানুহৰ জীৱন ধাৰণাবিলাক বহুত চেঞ্জ হৈ গৈছে। আজি তুমি মই যদি ইয়াত তিনিচুকীয়াত থাকিম বুলি ক'লে, মই তোমাক ক'ম যে ইয়াত ভাল তোমাৰ হোমষ্টে ক'ত আছে, হোটেল ক'ত আছে। তেওঁলোকে এটা লাইফষ্টাইলটো তেওঁলোকে বিচাৰে, তাৰমানে কিছুমান বিশেষত মানে অসমীয়া সমাজ বা আমাৰ ভাৰতীয় হিন্দু সমাজ বা আমাৰ হিন্দু মুছলিম বুলি কোৱা নাই দেই, মই এইবোৰ সাম্প্ৰদায়িক এইবিলাক বস্তুটো মই বেয়াই পাওঁ, মই মানুহকে ভাল পাওঁ। যে এতিয়া আমাৰ তাত সেই তেনেকুৱা সুবিধা কিছুমান অসুবিধা কিছুমান আছিলে। এতিয়া ক্ৰমান্বয়ে ৰামকাবিততে ধৰি লওক গেষ্ট হাউচ আছে, আহিছে, ইবছৰতকৈ সিবছৰ দুৰ্গা পূজাত পৰ্যটন গৈ আছে। বা আমাৰ এতিয়া তাতে আমাৰ যিটো ঐতিহাসিক জাহাজ ঘাট আছিলে, সেইটো এতিয়া ক্ৰমান্বয়েও অলপ বিলুপ্তিকৰণ হৈ গ'ল। তাৰমানে তাত পৰ্যটনে চাব পৰা কিছুমান পৰিৱেশ দিব লাগিব, সেই দায়িত্বটো হৈছে চৰকাৰৰ। অসম পৰ্যটনে কৰিব লাগিব। এতিয়া অৰুণাচললৈ কিয় গৈছে, গোটেই পাক প্ৰকান্তৰে অৰুণাচলত গোটেই ইকনমিকেলি গোটেই চাউণ্ডটো ক'ৰ পৰা আহিছে, অকল পৰ্যটনৰ পৰা আহিছে। তুমি দম আহিছে কোনে চোৱা নিয়েজ, কিন্তু তোমাৰ নগালেণ্ডত তেনেকুৱা কিন্তু পৰ্যটনৰ থলী নাই। তোমাৰ তাৰমানে আছে না, তোমাৰ গোটেই আছে কম, আছে বহুত কম। তোমাৰ নগালেণ্ডত সিমান পৰ্যটন নাইতো, জোনবিল মেলা হয় কিবা কিবি মেলা তোমাৰ সিমান নাই। কিন্তু অৰুণাচলে যিভাগে লৈছে, তাৰমানে নৰ্থ ইষ্টত কিন্তু বেলেগে ল'ব পৰা নাই। কিন্তু তোমাৰ ছিকিমে লৈছে, কিন্তু হয় নাই, তোমাৰ ছিকিমে লৈ আছে, তোমাৰ ছিকিমে আগৰ পৰা লৈ আছে। চোৱা এতিয়া দিশমুখৰ কাৰণে কৰিবলৈ কাম কিছু আছে, কিছু লোকে কাম কৰি আছে, চেষ্টা কৰি আছো। তেনেকুৱাকে তাৰমানে তাত মই কৈছোঁ চৰকাৰে যদি অকণমান গুৰুত্ব দিয়ে, তেতিয়া আমাৰ সেই ঐতিহাসিক সমলবিলাক তেওঁলোকে চাব, আৰু তাৰ পৰা তেওঁলোকে কিছু সংগ্ৰহ কৰিব, বা যিখিনি তোমাৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত যিসকলে PhD ডিগ্ৰী হোল্ডাৰ বা তেওঁৰ ৰিচাৰ্চ পাৰ্চন, তেখেতসকলে তাৰ ওপৰত ৰিচাৰ্চ কৰিব পাৰিব, কাম কৰিব পাৰে। কিছুমান কাম কৰিবলগীয়া আছে আৰু চাবলগীয়া আছে। পৰ্যটনৰ ক্ষেত্ৰখিনি ক'বলৈ পৰ্যটকে তাত গৈ ভাল পোৱা পৰিৱেশ এটা দিব লাগিব, আৰু দিশমুখত সেই সমলবিলাক আছে। আমি আশা কৰিম যে ক্ৰমান্বয়ে আগবাঢ়িছে। কিন্তু ধৰি লওক তুমি আজি যেনেকৈ এইটো অনুভৱটো কৰিছা, আমিও তেনেকৈ লাগি আছোঁ, চেষ্টা কৰিছোঁ, নোযোৱা নহয়, গৈ আছোঁ। মই ভাবিছোঁ অদূৰ ভৱিষ্যতে তেনেকুৱা এটা পৰিৱেশ আহিব, আমি সকলোৱে মিলি এই ক্ষেত্ৰত আমি আগবঢ়াই নিব লাগিব, তাৰমানে যিমানখিনি পাৰোঁ। এতিয়া মানে কি কৈছোঁ, এতিয়া অৰুণাচলত আমাৰ যিটো আপোনাৰ বৌদ্ধ টেম্পল আছে, সেইটো চাবলৈ একদম মানুহ দূৰ দূৰণিৰ পৰা আহে, এটা বস্তু কথাটো কৈছোঁ। কিন্তু দিশমুখত আকৌ বহুত কেইটা আছে, একে ঠাইতে বহুত কেইটা আছে, থুপ খাই আছে ঐতিহাসিক সমলবিলাক। তো সেইবিলাক যদি ভালকৈ চৰকাৰৰ লগত লাগি পেলাই যদি ঠিক ঠাক কৰা হয়, তো পৰ্যটন থলী হিচাপে পৰিগণিত হয়। মই এতিয়া ক'লো, চোৱা আমি প্ৰত্যেকতে আমি শংকৰ আজান কৈ থাকোঁ। একচুৱেলি শংকৰ আজানৰ যিটো চেপ্টাৰটো কোৱা হয়, যিটো সমন্বয়, যিটো আমাৰ এটা সমন্বয় মাজত, যিটো আমাৰ এটা ধৰ্মীয় মেৰুকৰণৰ পৰা আঁতৰি যিটো সমন্বয় ভাৱ, আজানবী দৰগাহ ক্ষেত্ৰ, হয় নাই? আজানবী দৰগাহ ক্ষেত্ৰত অকল ইছলামপন্থীসকলে যায় নেকি? নাযায় নহয়, কোনো কাৰণে যায়। আমাৰ হিন্দুসকলেও যায়। ঠিক আজিকালি আমাৰ কিনাৰত আছে ৰামকাবিত দেৱালয়। আজিকালি মুছলিম সম্প্ৰদায়ৰ বা ইছলামিক মানুহ বহুতখিনিয়ে তেওঁলোকে শ্ৰদ্ধা কৰে, সন্মানজনক সেৱা কৰি যায়। ইয়াততো কোনো এতিয়া কনচেপ্টবিলাক বেলেগ হ'ল। এতিয়া তোমাৰতো আজি দেশত ক'বলৈ গ'লে তোমাৰ মিয়া বুলি কৈ দিব। গতিকে মই তোমাক মোক এটা কথা কোৱাচোন, একচুৱেলি মিয়াৰ সংজ্ঞাটো কি? মিয়া মানে কি আচলতে?
এতিয়া মিয়া মিয়া- বিহাৰী এইবিলাক লাগে এতিয়া আহি গ'ল চোৱা, তুমি প্ৰথমতে ক'লো বিহাৰী আৰু যাব লাগে, বিহাৰী যাব লাগে, মাৰোৱাৰী ইয়াৰ পৰা যাব লাগে। তুমি মাৰোৱাৰী বিহাৰী যাবলৈ গ'লে তুমি আমাৰ মানুহখিনিয়ে কামখিনি কৰিব লাগিব নহয়। তেওঁলোকে কৰ্মপদ্ধতিত আগবাঢ়ি গৈছে, তেওঁলোকে ব্যৱসায় বাণিজ্যত আগবঢ়া, ঠিক আছে। আমাৰ কিছুমান থিম লাগিবতো, কাম কৰিব লাগিবতো। তোমালোকে যেতিয়ালৈকে মই সকলো নহয় জাতীয়তাবাদী এই কথাটো কিন্তু মই তুমি এতিয়াই কৈছো চা, তোমাৰ আমি 85ৰ বিষয়ে সিমান নাজানো, কিন্তু মোটামুটি তোমাৰ 95 মানে 2001 চনৰ পৰা যেতিয়া আমি ভাল কিছুমান জানিব পাৰিলো নে, মই দেখিলো যে জাতীয়তাবাদৰ নামত বহুত ভণ্ড নেতাই চান্দা সংস্কৃতিক লৈ জীয়াই আছে। জাতীয়তাবাদৰ চিন্তাধাৰাটোক চান্দা সংস্কৃতিলৈ বহুতে লৈ গৈছে। আৰু প্ৰকৃত জাতীয়তাবাদী ভাৱধাৰা কিছু লোকে কিন্তু এতিয়াও সততাৰে জাতীয়তাবাদী জাতিটোৰ কাৰণে, আমাৰ এই অঞ্চলটোক জাতীয় চিন্তাধাৰাটোৰ কাৰণে তেওঁলোকে সেৱা আগবঢ়াই কিছু লোক গ'লগৈও, কিন্তু একো নাপালে। দুখ লাগে যে তেখেতসকলৰ কবৰ সময়ত কবৰস্থানত বা শ্মশানত সেই সময়ত কিন্তু বহুত নেতাৰো অভাৱ হৈ গুচি গ'ল, হয় নাই বাৰু? কিন্তু এতিয়া কি হৈছে অসমত তোমাৰ এনেকুৱা কি হৈছে, জয়া অসম চিঞৰলি ৰক্ষা, জয় অসম হ'ল আৰু তোমাৰ জয় অসম বুলি জয় অসম শ্লোগান দিছে। ঘৰৰ পৰা আহিলে তোমাৰ ড্ৰেছ পিন্ধিলে, তোমাৰ জয় অসম জাতীয়তাবাদী চিন্তা দিলে, কেইটামান দিলে। এতিয়া পৰ্টেল চেনেল কিবা চেনেলত এনেকে ল'লে, কিছু সাংবাদিক আছে, সেইকেইটাক লৈতো চলি আছে তো। কি কৰিব, এইবোৰ লৈ চলাই ফকাচিং কৰিছে, মানুহৰ মাজত কৈ আছে। ৰাজনৈতিক নেতাবিলাকে কি কৰিছে, সেইবিলাকক ব্যৱহাৰ কৰি নিজৰ মুনাফা আদায় কৰি আছে। বেলেগ কথাটো একো নাই নহয়। সেইসকলে সেই চিন্তাধাৰাটো যেতিয়ালৈকে পৰিহাৰ নকৰি কৰ্ম সংস্কৃতিত যেতিয়ালৈকে বিশ্বাসী নহব, সৰু ডাঙৰ কাম যেতিয়া নিজকে যেতিয়ালৈকে নল'ব। এতিয়া বহুত ল'ৰাই আমাৰ প্ৰাউড কৰো, কিমান অসমীয়া ল'ৰাই নিজে নাপিত কৰে। তোমাৰ সিদিনাখন মই এটা দোকানত মই কিবা প্ৰকাৰে মোৰ চেনেলটো পলিচ কৰিব লাগে হ'ল দেই, আৰু কথাকেইটা ক'লো, দাদা কওকচোন বুলি ক'লে। মোলো ভাই এই যে ক'লো, আমিতো ফটা হিন্দী মই মানুহ, দাদা কওক কি লাগিব। মই তুমি ইমান ধুনীয়া কৈছা, মই অসমীয়া বোলে বৰা লিখে। সি কৰিছে দেই, তুমি চোৱা, আমাৰ ল'ৰাটো কৈছে তোমাৰ আজিকালি লণ্ডি কাম কৰে, আমাৰ ধুনীয়া কৰে, ডাঙৰ তোমাৰ বেছি লণ্ডি পাত যায়, ডাঙৰ আগৰ কয়লা ইস্ত্ৰি দিয়া, কয়লাবোৰৰ ইস্ত্ৰিবিলাক কাম কৰিবলৈ লৈছে। মানুহেতো নাপিত বহুতেতো চেলুন খুলিছে, তোমাৰ এইবোৰ তোমাৰ চুলি কটা ব্যৱস্থাটো বা বাকীখিনিতো চেলুনৰ ব্যৱস্থাটো কৰিছে, পাৰ্লাৰ চালাৰবিলাক খুলিছে। এটা আধুনিক ৰূপ দি পাৰ্লাৰ খোলাটো বেলেগ কথা। গ্ৰাম্য অঞ্চলত, একদম গাঁও অঞ্চলত সৰু ঘুমটি এটা দি তাত চালি এখনত চুলি কটাটো এটা বেলেগ ব্যৱস্থাত আগবাঢ়ি গৈছে। সেইটোৰ লগত আমি আগবাঢ়িছো। কিন্তু আমাৰ চোৱা, তুমি এতিয়া বহুত নেতাই হালখন বা ট্ৰেক্টৰখন বোৱা দেখাই পেলাই ফটো এটা দিয়ে, কিন্তু কেইজন ৰাজনৈতিক নেতাই, কেইজন জাতীয়তাবাদী নেতাই তোমাক এটা কথা কৈছে যে আমাৰ সকলো কিন্তু আমাৰ যুৱক যুৱতী কিন্তু কৰ্মমুখী হ'ব লাগিব, পথাৰলৈ যাব লাগিব, আমাৰ এইখিনি ৰবি শস্য কৰিব লাগিব, আমি আমাৰ যিটো এটা বৰ্তমান আমাৰ যিটো আমাৰ ধান খেতি এইখিনি আমাৰ কৰিব লাগিব, বা এইখিনি সকলো আগবাঢ়ি যাব। অকল চাকৰিৰ পৰ্ণত অকল বা ব্যৱসায়ী কিবা এটা কৰিম বুলিয়ে নহয়, খেতিটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়কচোন অকমান। নহবা এটা সময়ত কি আহিব, তোমাৰ ভূমিবিলাক নিবই লাগিব, আদানী আনিব, আম্বানী আনিব, কোনোবা এক্সাইজে মানুহ নিবগৈ, ৰামদেৱে লৈ যাব। লাষ্টত তোমাৰ আমাৰ বৰ পথাৰ জকাই চুকৰ পথাৰখনক ক'ব যে আপোনাৰ এবিঘা মাটি, ঠিক আছে আপোনাক 1000 দিম, আপোনাৰ 2 বিঘা 2000 দিম। তেতিয়া কোনোবা ডাঙৰ কোম্পানী আহি ট্ৰেক্টৰ লগাই খেতি কৰিব, আৰু এইটো জিঅ'গ্ৰাফিকেলি তেওঁলোকৰ মাটি হৈ থাকিব, আলি চালি নালাগে আৰু তেওঁলোকক 1000 বেংকত ভৰাই দিব, তেওঁলোকে ডাঙৰকৈ মুনাফা কৰি খেতি কৰি এটা সময়ত লৈ গুচি যাব। তুমি হয় নাই কোৱা কথাটো? সেই পৰ্যায়লৈ গৈ আছে নাই? কাৰণ আমি নিজে কৰ্ম নকৰো। যিটো দত্তই ডাঙৰ লেকচাৰ মাৰিছে, মই কৈছো যে মই 6টা-7টা বজাতে মইতো পথাৰলৈ আহোঁ। মই তুমি বিশ্বাস কৰা নে নকৰা নাজানো, গৌৰীসাগৰ জেগাত মোৰ গৌৰীসাগৰ যেন এখন ফাৰ্ম হাউচ আছে না 10-12, তাতে মই অসমীয়া মালভোগ কল বিকি মই যোৱা বছৰ 37,000 পাইছো। মই এবাৰহে ৰুইছিলো পুলিকেইটা। ঠিক তেনেদৰে এইবাৰ আমি কিমান জিকা, তোমাৰ ভেন্দি, কিবা অকল পুলি আছে নিজে কৰো। মই নিজে মানে দাদা এজন লাগি থাকে, মইতো চব কাম কৰিবলৈ সময় নহয় নহয়, যিমানখিনি পাৰো তেওঁলোক কামখিনি অকল হাতে কামে নিজে কৰিব লাগিব বুলি নহয় নহয়। তাৰমানে মই এইটো কথা বুলিয়ে নহয়, তুমি চোৱা, তুমি যদি ভালকে তুমি যদি 50 জোপা তুমি চেগুন পুলি ৰাখা, চিচু পুলি তুমি যদি ৰুই ৰখাটো, আমাৰতো বাৰীৰ মাটিৰ অভাৱ নাই, কিয় নহব? তুমি সাঁচি গছ ৰুলে হয়। বহুত আজিকালি মানুহে চব মাটি কিনি সাঁচি ৰুইছে। কোনখিনি মানুহে ৰুইছে? যিখিনি মানুহে শুনা চোৱা, নিজৰ জাতিটোৰ প্ৰতি, নিজৰ অঞ্চলটোৰ প্ৰতি দায়বদ্ধ, সমাজখনৰ প্ৰতি দায়বদ্ধ, সেইখিনি মানুহে কামবিলাক কৰিছে। আৰু যিখিনি মানুহে অকল ইজিমনিত পইচা লাগে, তেওঁলোকে কি কৰিছে, ড্ৰেছযোৰ পিন্ধিছে, ৰাতিপুৱা খাইছে, ড্ৰেছযোৰ পিন্ধিছে, ৰাতি গধূলি ঘূৰি মেলি 9টা বজাত খায়, আৰু তেওঁলোকৰ ডাঙৰ লেকচাৰ, ডাঙৰ শ্লোগানত অসমখন বন্ধৰ দৰে এটা পৰিৱেশটো বন্ধৰ দৰে পৰিৱেশ আনি সামাজিক যিটো এটা বাতাবৰণ,
যিটো এটা ধৰ্মীয় বাতাবৰণ সেইটো সৃষ্টি কৰি মানুহৰ মাজত এক ভয় আৰু শংকা ব্যৱস্থা আনি দিছে। বহুত বেয়া পৰিৱেশলৈ গৈ আছে তুমি মানে আমাৰ নেক্সট জেনেৰেশ্যনটোৰ কথা কৈছো, সাংঘাতিক এটা পৰিৱেশত পৰিব। তাৰ প্ৰভাৱ কি শুনা চোৱা, মই খুব ক্ষুদ্ৰ মগজুৰে কৈছো দেই, মই খুব ক্ষুদ্ৰ মগজুৰে কৈছো। সেই কথাখিনি আমাৰ শ্ৰদ্ধাৰ আমাৰ পৱন ডকাৰ ময়ূৰ বৰাদেৱে কৰে, হয়নে বাৰু? মই সেই ময়ূৰ বৰা আজিকালি মই ময়ূৰ বৰাদেৱৰ এইখিনি খুব চাওঁ মই দেই, যে তেওঁ প্ৰেক্টিকেলি কিছুমান কথা কৈ চোৱা। আজি আমাৰ ল'ৰা ক'ত নাযাব, বাহিৰত কিয় নাযাব আমাৰ ল'ৰা? পৰিৱেশটো বেয়া হৈছে। সৰু সৰু ল'ৰাই তোমাৰ ইমান পৰিৱেশত তোমাৰ এলকহলিক লৈ যি এটা পৰিৱেশ সৃষ্টি কৰিছে, দেউতাক মাকৰ দায়বদ্ধতা আছিলে, দেউতাক মাকে বিচাৰ নকৰে। তুমি আজি ক'ব নোৱাৰা, তুমি আজি ঘৰৰ ল'ৰাটোক ওচৰ ল'ৰাটোক যদি কৈ দিয়া নহয় আপোনাৰ তুমি এইটো কেলে কাম কৰিছে, পাছদিনা দেউতাকে তোমাৰ ঘৰতে ৱাৰ্ণিং দি যাবহি। কেতিয়াও নকয় যে আমি আজি তাৰিখতো আমাৰ যিকেইজন ছাৰ জীয়া আছে LP স্কুলত পঢ়া, হাইস্কুলত পঢ়া, আমি দেখিলেও এতিয়া গাড়ীখন ৰখাই পেলাই কিজানি ছাৰে থাপৰ এটা মাৰিব এতিয়া, ভুল হৈছে। আমি সেই দায়বদ্ধতাটো আমাৰ আছিলে, কিন্তু আজিৰ জেনেৰেশ্যনত বহুত ল'ৰা ছোৱালী, চববোৰ নহয়, আজিকালি বহুত ভদ্ৰ ল'ৰা ছোৱালী হৈছে, কিমান অমাৰিক, কিমান অসমৰ কিমান বিলিয়ন বিলিয়ন ল'ৰা ছোৱালী আছে, মান নামানে কথা, ইমান ধুনীয়া ভদ্ৰ। তেওঁলোকে লাহে লাহে কিছুমান ইয়াত আছে, কিছুমানে লাহেকে নীৰৱে বাহিৰলৈ গুচি গৈছে। তেওঁলোকে মানে কি পৰিৱেশ নাই, শান্তি নাই বিচৰা। তাৰ কাৰণে তুমি চৰকাৰ দোষী নহয় আকৌ দেই, তাৰ কাৰণে কিন্তু বৰুৱা তুমি এইটো কথা চাবা যে তাৰ কাৰণে চৰকাৰ দোষী নহয়। কিন্তু অকল চববোৰ কথা কোন চৰকাৰ, AGP BJP কংগ্ৰেছ সেইটো মতলব নাই। মই কৈছো তাৰ বাবে দোষী আমাৰ অভিভাৱকসকল। তাৰমানে অভিভাৱকসকলে কেনেকুৱা হয় যে ল'ৰাটোৱে ক'ত গৈছে কি কৈছে অকল পইচা দিলেই নহয়, নজৰ নাৰাখে। আৰু যদি কোনোবাই কিবা দাবী ধমকিও দিয়ে, উল্টি কি কয় যে মোৰ ল'ৰাক কিয় হাত দিছ বুলি কৈ দিয়ে। সেই তেনেকুৱা ল'ৰা ছোৱালীখিনি ক্ৰমান্বয়ে বেয়া হৈছে, আৰু তেওঁলোকৰ লগত লাগি সামাজিকভাৱে দুই এটা যোৰহাটত ইমান ডাঙৰ ডাঙৰ ঘটনা ঘটিবলৈ লৈছিলে। তোমাৰ ড্ৰাগছৰ পৰভাৰটো যোৰহাটত বেছি হৈছে, আমাৰ শিৱসাগৰতো আহিছে, মতলব গোলাঘাটত আছিলে, এতিয়া গোলাঘাটত অকণমান খাম কাটিছেগে। কিয় এনেকুৱা পৰিৱেশ হৈছে? তাকে মানে আমাৰ যুৱ শৃংখলতা আৰু যুৱ বিশৃংখলতা খুব সাংঘাতিক ধৰণে বাঢ়িছে। আৰু কিন্তু মই তাৰ কাৰণে যদি তোমাক মই কওঁ, এই বস্তুটো কৰিবৰ কাৰণে তোমাক মই এইটো কোৱা নাই যে আয়ুষ নামৰ এটা অনুষ্ঠানত মই আছো আধ্যাত্মিক যুৱ সন্মিলনত, কিন্তু এইটো কথা তুমি ভাবিবা যে আধ্যাত্মিকভাৱে যদি খুব সৰুৰ পৰাই 4-5 বছৰৰ পৰাই যদি সতি সন্তানক মাক দেউতাকে যদি আধ্যাত্মিক চিন্তাধাৰাৰ লগত যদি তেওঁলোকক নিমজ্জিত কৰিব পাৰে, সংপৃক্ত কৰিব পাৰে, তেতিয়া কি হ'ব চাবা যে সেই ল'ৰা ছোৱালীবোৰ সহজে কিন্তু বেয়া নহয়, কেতিয়াও বেয়া নহয় চাবা দেই। আৰু তেওঁলোকক মানে এইটো সাহিত্য সংস্কৃতিৰ লগতো লাহে লাহে জড়িত কৰাব লাগে। তেওঁলোকে যেতিয়া এখন প্লেটফৰ্ম পাই থাকিব, সেই ল'ৰাটোৱে কাইলৈ কোনোবা এটা জেগাত গৈ পেলাই তেওঁলোকে বেয়া কাম এটা কৰিবলৈ শংকাবোধ কৰিব, কিয় যে মইতো এখন প্লেটফৰ্মত মই গান গাইছোঁ, মোৰ যিখিনি প্ৰতিভাখিনি প্ৰকাশ কৰিবলৈ এখন প্লেটফৰ্মত উঠিছোঁ, মোক যদি কোনোবাই দেখে, মোক চাই থকা মানুহখিনি যদি বেয়া পোৱাই নহয়, সেই তেনেকুৱাকৈ বা আধ্যাত্মিকভাৱে যেতিয়া তেওঁলোকে আমি মানুহ কি কাৰণ লৈছোঁ, য'ত নীতি শিক্ষা জড়িত আছে, য'ত খাদ্যাভ্যাস জড়িত কথা আহি পৰিছে, সেই কথাখিনিক লগ যদি অলপ সুন্দৰভাৱে যদি দেউতাক মাকে যদি অলপ পঢ়া শুনাৰ মাজতে এইখিনি যদি কৰিবলৈ দিয়ে, তেতিয়া বহুত ভাল হ'ব। আৰু মই কিন্তু আশাবাদী, ক্ৰমান্বয়ে পৰিৱেশবোৰ কিছু বেয়া হ'লেও কিন্তু বহুত ভাললৈ আহিছে, আৰু মই ভাবিছোঁ ভৱিষ্যতে ভাল হ'ব। তাৰ কাৰণে তোমাৰ মোৰ দৰে বহুতৰ ইয়াৰ তাৰমানে আমাৰ দায়িত্ব বা দায়বদ্ধতা আছে যে তেওঁলোকক আমি কেনেকৈ আগুৱাই নি অসমখন তোমাৰ বাকী তোমাৰ এতিয়া 35খন ৰাজ্য নহয় জানো, 35খন ৰাজ্যৰ লগত ভাল ৰাজ্যবিলাকৰ লগত উন্নয়নশীল ৰাজ্যবিলাকৰ লগত কেনেকৈ আগুৱাই নিব পাৰোঁ, বা আমাৰ এতিয়া 283খন নে 84খন নে 300খন পাৰ হৈ গ'ল নেকি ক্ৰান্তি 300 পাৰ হৈ গ'ল, চলি আৰু কিবাখন ক্ৰান্তি আকৌ হাই গ'লতো, 200 পাৰ হৈ গ'ল, 200 পাৰ হৈ গ'ল, মই ভুল কৈছোঁ দেই। তাৰমানে সেই উন্নয়নশীল ধৰি লওক বা উন্নয়ন যিবিলাক ৰাষ্ট্ৰবিলাকৰ লগত কেনেকৈ আগবঢ়াই নিব পাৰোঁ, এতিয়া বৰ্তমান AI দিন, কেনেকৈ তেওঁলোকক আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেওঁলোকক কেনেকৈ বিজ্ঞানীজন কেনেকৈ সৃষ্টি কৰিব পাৰোঁ, ভাল এজন ডক্তৰ সৃষ্টি কৰিব হ'লে তেওঁলোকক অকল পইচা ঘটা ডক্তৰ সৃষ্টি কৰিম নে, পইচা ঘটা ইঞ্জিনিয়াৰ সৃষ্টি কৰিম নে, যিজন ইঞ্জিনিয়াৰে যিটো প্ৰযুক্তিৰে আমাৰ ইয়াত এটা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰিব পাৰে, তাৰমানে আমাৰ যিবিলাক আমাৰ কামবিলাকত হাই টেকন'লজি তেওঁলোকে ব্যৱহাৰ কৰি কেনেকৈ একদম বেষ্টৰ পৰা বেষ্ট যিটো কিছুমান প্ৰডাক্ট কৰিব পাৰি, বা চিকিৎসাৰ ক্ষেত্ৰত তেনেকৈ কিছুমান কাম কৰিব পাৰে, সেই আদৰ্শবিলাক যে দেখুৱাব পাৰে, তেতিয়াহে ভাল হ'ব। নহবা অকল ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়ি মই গাড়ী কিনিম, মই মাটি কিনিম, ধৰি লওক মই ইটোতকৈ সিটো ঘৰটো কেনেকৈ ওখ কৰি বনাম, তেনেকুৱা চিন্তাধাৰা গ'লে কিন্তু আমি প্ৰকৃত মানুহ নহ'ম। তাৰমানে আমি
কিন্তু আমি এইটোৱে হ'ম যে আমি যন্ত্ৰৰ দৰে আমি ল'ৰা ছোৱালীখিনিক ব্যৱহাৰ কৰিব লাগিব, যান্ত্ৰিকতাৰ মাজত সোমাই যাব। পুৰা সোমাই যাব। তাৰপৰা তোমাৰ একো লাভ নহ'ব। তোমাৰ ককা আছিলে, আজু ককা আছিলে, বা তোমাৰ পেহা পেহীৰ পৰা তোমাৰ ঘৰুৱা ৰিলেশ্যনৰ লগত সম্পৰ্ক নাইকিয়া হ'ব, যিটো আমাৰ শিপা হেৰাই যাব। আমাৰ নিজৰ এটা সময়ত নিজৰ শিপাডাল যেতিয়া তেওঁলোকে হেৰাই যাব, আৰু সেই শিপাডাল যেতিয়া বিচাৰি নাপাব, তেতিয়াই মানুহখিনি কি হ'ব, চেদেলি বেদেলি হৈ পৰিব তাৰমানে। আমিতো যিটো আপুনি বহুতখিনি কথা পাতিলো, মানে আপুনিতো আপোনাৰ গোটেই মইতো বহুতেই কৈ দিলো নেকি? বহুত এটা সোমাই গ'লেই already। হয় হয় হয়। তো তথাপি সুধিব বিচাৰিছো যে আপোনাৰ যিটো নিটো ফাৰ্নিচাৰ, যিখন ফাৰ্নিচাৰ আছে, আপোনাৰ শ্ব'ৰুম আছে, লগতে আপোনাৰ বিনায়ক মানে ৰেষ্টুৰেণ্টখন আছে, হোটেলখন আছে, সুইটছ না, বিনায়ক সুইটছ চুইচ বেকাৰী ৰেষ্টুৰেণ্ট ৰেষ্টুৰেণ্ট আছে। তো তাৰ সেইবিলাক থকাৰ পাছতো আপুনি আপোনাৰ লাইফটোক, জীৱনটোক আৰু কিমান ওপৰলৈ লৈ যাব বিচাৰিছে, বা আপুনি কোন ঠাইত ৰ'ব বিচাৰিছে, আপোনাৰ পৰিকল্পনা কি ভৱিষ্যত? আচলতে মই ব্যৱসায়িক ভাৱে তুমি আগবাঢ়ি যোৱা কথাটো কৈছে নে ব্যৱসায় ব্যৱসায় এই মানে আপুনি আপোনাৰ মোৰ কওক, আপোনাৰ ব্যৱসায়টো মানে আপুনি কোন ঠাইত আপুনি লেণ্ড কৰিব বিচাৰিছে? নাই, আচলতে মই ব্যৱসায়টোতো মই কোনো কাৰণতে কেতিয়াও লেণ্ড কৰিব নিবিচাৰোঁ। গৈ থাকিব লাগিব। মই নকৰোঁ, এক্সপাণ্ড হ'ব। মই নকৰোঁ, মোৰ নেক্সট জেনেৰেশ্যনে কৰিব। মই যে অকল মোৰ সতি সন্তানেই ব্যৱসায়খিনি এক্সপাণ্ড কৰিব বা তেনেকৈ ধৰি ৰাখিব কথা নহয়। আমাৰতো নেক্সট কিছুমান থাকিবতো, পঢ়ি গৈ থাকিব। আজি তোমাৰ ৰতন টাটা গুচি গ'লতো, চলি আছে হয় নাই? তোমাৰ এইটো ধীৰুভাই আম্বানী গুচি গ'ল, এতিয়া তোমাৰ মুকেশ আম্বানী আৰু অনিল আম্বানী চলাই আছে। অনিল আম্বানী ফাইনেন্সিয়েলি কিছু বেয়া, তথাপিতো চলাই আছে। মই ভাবোঁ যে যিটো নীতিটো আমি আছোঁ, ভাইটিয়ে মই, সি এটা মোৰ বহুত বিশ্বাসী ভাতৃয়ে নহয়, সি এজন মোৰ পৰম বন্ধু। সি যে মোৰ প্ৰত্যেকটো ক্ষেত্ৰতে মোৰ লগত চাহ লৈ থাকে। মোৰ ফেমিলি, মোৰ প্ৰিয়ংকা, মোৰ মা দেউতা, প্ৰিয়ংকাটো আছেই মোৰ পৰিবাৰ, তাইতো কলেজত গ'ল, তাই অমায়িক হয়। মোৰ বাহঁত আছে, বা মোৰ বোৱাৰীজনীও আছে, তাতে মাহঁত, সেইখিনি আছে, ঘৰৰ পৰিয়াল বা তোমালোকৰ সকলো নিচিনাবোৰ আছে। তোমালোকৰ সকলোৰে আশীৰ্বাদ আৰু মৰম লৈ আগবাঢ়িছোঁ। মানে আপুনি ব্যৱসায়টো আপুনি গৈ থাকিব আৰু? গৈ থাকিব। খালি মই এটাই বাক্য যে মই কিমানজনক তাৰমানে মই ভাবিছোঁ যে মোৰ তাতে সংস্থাপন দিব পাৰোঁ। সংস্থাপনটো এনেকুৱা হৈ যায় যে প্ৰকৃত স্কিল ৱৰ্কাৰ হ'ব লাগে, তাৰমানে একদম প্ৰকৃত স্কিল ৱৰ্কাৰ হ'ব লাগে। তেওঁলোকে মোৰ ইয়াত নকৰিলেও যেন বেলেগত কৰি খাই থাকিব পৰাকৈ মই তেওঁলোকক বনাই যাব পাৰোঁ। এতিয়া ধৰি লওক আছে, কাৰ্যক্ষম হ'ব লাগে। এতিয়া যিমানজন আছে, মই ধৰি লওক আৰু এক্সটেণ্ড কৰিম। মই 100 পাওঁ, 150 পাওঁ, 200 পাৰোঁ। মইতো আৰু 300 400 আছে বুলি ভাবি লৈ কথা কৈ লাভ নাই। মই চেষ্টা কৰি থাকিম। সেইটো ওপৰজনেও সহায় কৰিব লাগিব। আৰু মই কিমান দায়বদ্ধতাৰে কাম কৰিছোঁ, মোৰ সততাটো কিমান আছে, তাৰ ওপৰতো নিৰ্ভৰ কৰিব। ৰাইজে মোকো নজৰ কৰি আছে ন। আজি এতিয়া তো তোমাৰ ষ্টুডিঅ'ত বহি কোৱা কথাখিনি কিমান সত্য অসত্যটো মোক 2-4জনে ক'ব, এইটো যেতিয়া ওলাই যাব, হয় নাই? কমেণ্ট আহিবতো। ঠিক তেনেদৰে তাৰ মোৰ ওপৰত কিমান নিগেটিভ দিলে, সেইখিনি মই পজিটিভ বুলি ভাবি লৈ আগবাঢ়ি যাম। মোৰ লক্ষ্য এটা হৈছে, মই যেতিয়ালৈকে পাৰোঁ, মোৰ দায়িত্ব আৰু কৰ্তব্যখিনি মই কৰি যাব লাগিব। ব্যৱসায়খিনি এক্সপাণ্ড কৰাৰ লগে লগে সামাজিক দায়বদ্ধতাৰে আৰু সোমাই পৰিব লাগিব। মই নহয়, মোৰ নাইবাৰ ফেমিলিটোকো কেনেকৈ আগুৱাই নিব পাৰোঁ, মোৰ দায়বদ্ধ সেইটোৱেই। মই নহয়, মোৰ আজি মোৰ বুলি নহয়, আমাৰ সতি সন্তানে এখন ভাল স্কুলত পঢ়িলেও নহ'ব। আমাৰ প্ৰতিষ্ঠানত যিসকলে কাম কৰিছে, সেই প্ৰতিষ্ঠানত কাম কৰা আমাৰ সহযাত্ৰীসকল, আমাৰ সহযোগীসকলৰো সতি সন্তানসকলৰ প্ৰতিও আমি দায়বদ্ধ হ'ব লাগিব। তেতিয়াহে প্ৰকৃতাৰ্থত তাৰমানে মই সফল বুলি ভাবিম, আৰু তেতিয়াহে মই মোৰ সামাজিক দায়বদ্ধতা বজাই ৰাখিছোঁ বুলি মই নিজকে উপলব্ধি বা অনুভৱ কৰিব পাৰিম। বঢ়িয়া। আৰু এটা কথা মোক খোকোজা লাগি থাকিলে দেই, আপোনাৰ যে আমি যেতিয়া ৰাজনীতিৰ কথা পাতিছিলোঁ আপোনাৰ লগত, তো আপোনাৰ মোৰ এনেকুৱাও লাগে যেন আপোনাৰ মানে খুবটো আপুনি, মই জানো যে আপোনাৰ বহুত ৰাজনৈতিক নেতাৰ লগত আপোনাৰ খুব ভাল উঠা বহা আছে, বা বহুতক দেখোঁ কেতিয়াবা ফটোত বিনায়কত চাহ খায় আপোনাৰ তাত। চাহ হয়তো বিনায়ক ভাল কাৰণেও যাব পাৰে, হয়তো আপোনাৰ লগত ৰিলেশ্যনৰ কাৰণেও যাব পাৰে। তাৰ উপৰিও মই জানো যে আপোনাৰ বহুত মানে পালি নেতাৰ লগত খুব ভাল। কোন ৰাজনৈতিক দল মই নকওঁ। তো মোৰ এনেকুৱা লাগে যেন কেতিয়াবা আপুনি আকৌ ৰাজনীতিলৈ যাব, তেনেকুৱা ধৰণৰ কিবা এটা লাগি থাকে মনটোতে। আপুনি কি ক'ব বিচাৰে? সেইটো সময়ৰ কথাটো মই নাজানিম, কিন্তু মই চেষ্টা কৰিম। মোৰ মন আৰু বিবেকে মোক কয় যে মই আৰু ৰাজনীতিলৈ যাব নালাগে। মই সক্ৰিয় ৰাজনীতি নাথাকিলেও মই ৰাজনীতি কাৰোবাক আঁতৰত থাকিও মই সহায় কৰিব পাৰোঁ। কিন্তু মই ৰাজনীতিলৈ মই ঘূৰি নাযাম চাগে দেই। মই তাৰমানে আপোনাৰ সেই ৰাজনীতিৰ পৰা অহাৰ ক্ষেত্ৰত আপোনাৰ কোনো শত্ৰু আছিলে নেকি সেই সময়ত? নিশ্চয় আছিলে। কিন্তু শেষ হ'ল, শেষ এতিয়া হ'ল। শেষ মানে তোমাৰ আছে।
তোমাৰ সেই নাম নকওঁ, যিসকলে মোক মানে আহিবলৈ বাধ্য কৰাইছে, তাৰমানে মই আঁতৰিবলৈ। দেই আঁতৰিবলৈ মানে মোক বেলেগ দলত ভাবিছিলে, ইয়াৰ পৰা গৈ বেলেগ দলত জইন কৰিব, কথা পাতিলে, কিন্তু সেই সকলোৱে আকৌ বেলেগ দললৈ গ'ল, মোক লৈ যিখিনি ভাবি থাকিলে কৰি থাকিলে, কিন্তু মই যিটো দত্তই হৈ থাকিলো। কিন্তু মই আজি তোমাৰ ষ্টুডিঅ'ত তুমি এইটো ক'ব পৰা যে মই ৰাজনীতিৰ নামত কাৰোবাৰ পৰা 10 টকা এটা লৈ পোৱা নাই, কোনো পলিটিকেল লিডাৰৰ পৰা মই 1 টকা এটা মই সহায় ভিক্ষা বাক্য পোৱা নাই, মই কাম আদায় কৰা নাই, খৰচ কৰিছে নেকি? মই নিজে খৰচ কৰিছো, মই চেলেঞ্জ দি ক'ব পাওঁ। এতিয়া মোৰ অপশ্যন ক'ব পাৰে কোনোবাই সাহস আছে যদি কওকচোন চাওঁ। মই আজিলৈকেতো যি দত্ত হৈ আছো নাই, সংঘাতটো বহুত থাকে কিবা কিবি জানো, কিন্তু হয় ৰাজনৈতিক গুৰু হিচাপে ধৰি লওক আমাৰ প্ৰয়াত অনন্ত ছাৰ মোৰ এজন ৰাজনৈতিক কৈছে। মোৰ আচলতে মোৰ ৰাষ্ট্ৰীয় ৰাজনীতিত মোৰ কাৰণে আদৰ্শ পুৰুষ আছিলে, সেইটো মই পোৱাত দেই, সেইজন আছিলে কোনো দল বুলি নহয়, স্বনামধন্য আমাৰ অটল বিহাৰী বাজপেয়ী নাই, যিটো ভাৰতৰত্ন, মানে তেখেতৰ আইডিঅলজিক মই বহুত সন্মান কৰিছিলো হা। আৰু সেইটো সময়ত মই সেই ভাৰতীয় জনতা পাৰ্টীত অকল জড়িতও আছিলো, মই 2 বছৰ মই তেনেকুৱাকে হা থাকিলো। তাৰপৰা কালক্ৰমত মই কংগ্ৰেছ আহিলো, তাৰপৰা এতিয়া ৰাজনীতি আহিলো। এতিয়াও এটা বয়সো এতিয়া লাহে লাহে ধৰি লওক আৰু আৰু 2 বছৰৰ পাছতে আমাৰ তোমাৰ 50 শেষ হ'বগৈ আৰু বেছি দিন নাই আৰু। এতিয়া ভাবিছো যে ৰাজনীতি পথাৰত নাথাকিলেও কাম বহুত আছে কৰিব পৰা, হয়, সেইখিনি কৰি থাকিলেও নিজৰ কামখিনিকে যদি মই সততাৰে কওঁ, মোৰ ব্যৱসায়িক কামখিনি, মোৰ গাঁৱৰ ঘৰ, মোৰ অঞ্চলটোৰ লগত যিখিনি কাম কৰি আছো, মোৰ নিজৰ জিলাখনৰ কাৰণে যদি মই 2-4টা কাম কৰি থাকো, 50 জোপা যদি গছপুলি ৰুই যদি মই 10 বছৰলৈকে তাক ডাঙৰ কৰিব পাৰোঁ, 2টা ল'ৰা ছোৱালীক যদি মই ভালকে পঢ়ুৱাই তাহাঁতক যদি নিজে এষ্টাব্লিছমেণ্ট কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰোঁ, তাতকে মোক আৰু বেলেগ একো নালাগে। এয়াই মোৰ কাৰণে একদম সৰ্বোচ্চ সন্মান আৰু, তাৰমানে মোক একো সন্মান দিব নালাগে। শেষত এটা কথা সুধো, খুব ভাল লাগিলে কথাবিলাক পাতি। শেষত এটা কথা সুধিছো কি, যে আপোনাক দেওঘৰীয়া গাঁৱত আপুনি জন্মগ্ৰহণ কৰিছে, দেওঘৰীয়া বা দিখৌমুখে আপোনাক বহুত কিবা কিবি দিছে, আৰু কিমান কি দিছে সেইটো আপুনি জানিব, কিন্তু এইটো ঠিক আমি জানো যে আপোনাক এটা ঠিকনা দিলে, যিটো এটা ঠিকনা অসমৰ বিভিন্ন প্ৰান্তত আপোনাৰ মানুহে চিনি পায়, অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ পৰা আপোনাক চিনি পায় যিটো তথ্য হিচাপে। তো আপুনি আপোনাৰ জীৱনত দিখৌমুখ বা দেওঘৰীয়াৰ কাৰণে কিবা কৰাৰ ইচ্ছা আছে নেকি? ইচ্ছাটো আছে, ইচ্ছাটো মানে এনেকুৱা, তোমাৰ এতিয়ালৈকে দিখৌমুখ বা আমাৰ দেওঘৰীয়াৰ কাৰণে যিখিনি কৰিব লাগে মই কৰি আছো। দিখৌমুখ বা দিখৌমুখবাসী ৰাইজে বা দেওঘৰীয়া গাঁৱৰতো মানুহখিনি সদায় মোৰ আপোন, সেয়া মই সেইখিনিতো আৰু শ্ৰদ্ধা, সেইখিনি মৰম হেৰিয়াতে গৈ আছো, জানে সেইখিনি সময় আছে, চেষ্টা চলাই গৈ থাকিম যি পাৰোঁ। বিল্ডিং এটা বনাই দিলেইতো মোৰ কাম শেষ নহয়তো, নহয় জানো বাৰু, কিন্তু মই গোটেইখন অকল দিখৌমুখ দেওঘৰীয়া সমান্তৰাল বুলি নহয়, মোৰ দায়িত্ব হৈছে যে গোটেই জিলাখনৰ লগতে গোটেই অসমখনতো সমান্তৰালভাৱে যিমানবিলাক কিছু অনুষ্ঠান আছে তাৰ লগতো আমি আগবঢ়াই নি আমাৰ সেৱা আগবঢ়াব লাগে বুলি ভাবোঁ। নিজৰ অঞ্চলটো কৰি আছো, কৰিব লাগিবই, বিভিন্ন অঞ্চলতো যাওঁ, কাম কৰোঁ, মৰম কৰে। আৰু তুমিতো মোক তুমি জানা নেকি, তুমি যে সেই মোৰ জানিছিলা চাগে, তোমাৰ মোৰ ওপৰত এটা ভাল আৰ্টিকল হয় নাই, নিউ ইণ্ডিয়া এক্সপ্ৰেছত পাইছা নাই? কিন্তু এই কথাটো অলপ দুখ লাগে হৈছে নাই, এইটো মানে দুখ লাগে, মানে কেনেকুৱা, ৰাষ্ট্ৰীয় এখন নিউজ পেপাৰত যেতিয়া এটা ধুনীয়া এটা আৰ্টিকল এটা ওলাই, কিন্তু বহুত মানুহে অলপ জ্বলেও বা সেই বস্তুখিনি বুজিও নাপায়। তাৰমানে কোনোবাই ক'ব বিচাৰে যে হয়তো এইটো পইচা দি কৰাইছে নেকি, ইমান নিম্ন চিন্তাধাৰাটো হৈ যায়। কিন্তু সেই যেন ওলাইছে, সেইটোৱে মোক কাম কৰিবলৈ কাৰণে আৰু মোক সাহস দিলে। মই ৰিচেণ্টলি এটা জেগাত গৈ আহিছোঁ, আৰু এটা মোৰ ডাঙৰ প্ৰগ্ৰেম এটা আছে, মই যাম চাগে। মই চেষ্টা কৰিম চাগে দেই, মই লাষ্ট এইটোৱে কৈছোঁ আৰু যে দায়িত্ব বহুত আছে, দিখৌমুখৰ প্ৰতিও দায়িত্ব আছে। মোৰ সাধ্যানুসাৰে মই অকল টকা পইচা দিলেই নহ'বতো, মানে অঞ্চলটোত এক পৰিৱেশ আনিব পৰা কিছুমান কামো কৰিব লাগিব। তাৰমানে যিসকলে কাম কৰিছে সেইসকলৰ লগত আমি সহযোগিতা আগবঢ়াটোৱে মোৰ দায়িত্ব। আৰু গাঁওখনতো কাম আছেই, আৰু দায়বদ্ধটো আছেই, কাম কৰিব লাগিব। নিজৰ জন্ম জেগা, নিজৰ গাঁওখন কেনেকৈ পঢ়াম, কেতিয়াও পাহৰিব নোৱাৰোঁ। ঠিক আছে, শব্দ বৃক্ষলৈ আহিলে খুব ভাল লাগিল, ধন্যবাদ জনাইছোঁ। আৰু আমাৰ শব্দ বৃক্ষ আপোনালোকে চাব, মৰম কৰিব। শব্দ বৃক্ষ আপোনালোকৰ সন্তান বুলি ল'ব, আমাৰ নিজৰ সন্তান। আমাৰ পল্লৱ আছে, পল্লৱ তিৱাৰী হয়, আৰু আমাৰ এডিটিঙত আছে আমাৰ প্ৰিয়াংশু দে।
তেওঁলোক আছে, আমি গোটেইকেইটাই আছে, মিলি পেলাই, আৰু আমাৰ অংকিত শইকীয়া আমি চাৰিটা মিলি পেলাই কাম কৰি অলপ আছো। প্ৰিয়াংক অংকিত আৰু অংকিত তুমি শইকীয়া আমি গোটেইটা মিলি পেলাই কামবিলাক কৰি আছো। খুব ভাল ল'ৰা, সেইটো জেনুইন ল'ৰা, প্ৰথমৰ পৰা সিহঁতি আছে আৰু থাকিবই। আৰু শব্দ বৃক্ষক মৰম কৰিব, চাই থাকিব, লগতে বহুত বহুত ধন্যবাদ জনাইছো। শব্দ বৃক্ষৰ মোকো এজন তুমি মেম্বাৰ কৰি লোৱা। হয় আছো, হয় ইয়াৰ পৰা যদি কিবা আৰ্ণ হয় মোক একো দিব নালাগে, কিবা সেৱা আগবঢ়াই যাবা বেলেগত, মোৰ হৈ নালাগে, তোমালোকে আগবঢ়াই যাবা। মোৰ দায়িত্ব আছে, যিমানখিনি পাৰোঁ মই আগবঢ়াই লৈ যাম। মোৰ যিখিনি দায়িত্ব মই আগবঢ়াই নিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। খালি এইটো ভালকে নিয়া, যিটো শব্দ বৃক্ষ এই পডকাষ্টটো চোৱাৰ লগে লগে বহুতে যেন এটা অনুপ্ৰেৰণা পায় এইটো কিছুমান কাম কৰিবৰ কাৰণে। প্ৰত্যেকৰে কাম কৰা ক্ষেত্ৰবিলাক বেলেগ বেলেগতো, প্ৰত্যেকটো মইতো প্ৰায় চাওঁ, বিভিন্ন ক্ষেত্ৰৰ তোমালোকক ব্যক্তিক তুমি আনা। ৰিচেণ্টলি এটা চাইছিলোঁ, আমাৰ মজদুৰৰ এগৰাকী ছোৱালী আনিছিলে, কৃতিকা তাঁতী, তাই সেইটো চালোঁ। মাজতে আমাৰ ধনিৰাম চেতিয়া প্ৰগ্ৰেমটো চালোঁ। আমাৰ হেম গগৈ আহিলে, তাৰ পৰা আমাৰ পলিটিকেল লিডাৰ আমাৰ সঞ্জয় কিষাণ দেৱবৰ্মা চালোঁ। ভাল, মই ফোনো কৰিছোঁ এই কথাকেইটাৰ লগত লৈ। মই ভাবিছোঁ আগবাঢ়ি যোৱা। খালি এইটো শব্দ বৃক্ষ অকল এইটো এৰিয়াতে, এই আমাৰ আপাৰ আছামতে সীমাবদ্ধ থাকিব নালাগে, গোটেই অসমব্যাপী হ'ব লাগে। চেষ্টা কৰিম। মই ভাবিছোঁ যে 2026 শব্দ বৃক্ষৰ এটা ব্ৰাঞ্চ গুৱাহাটীত থাকিব লাগে। আৰু গুৱাহাটীত যদি কৰা, মোৰ গুৱাহাটীতে মোৰ এটা ঘৰ আছে, তাত মই ছেট আপ কৰিবৰ কাৰণে যিমানখিনি পাওঁ কিছু সহায় কৰিম। ভাল লাগিলে দেই, কমিটমেণ্ট দিছোঁ, তুমি ধৰি ৰখা দেই। ভাল লাগিলে ভাল হ'ব। কষ্ট কৰিছোঁ আমি, আৰু ৰাইজে কেনেকৈ বিচাৰে ৰাইজেতো আমাক দিব, আৰু কমেণ্ট ৰাইজে থাকিব। চেষ্টা কৰি আছোঁ, সময়ত দেখা যাওক। ভাল লাগিল, অকল ভিউৱাৰ্ছ বুটলিব নালাগে। যিটো আমি বহি বহিয়ে দিছোঁ দেই, আমাৰ শব্দ বৃক্ষক অকণমান মৰম যাচিছোঁ। থেংক ইউ, ঘৰত ৰাখিব, থেংক ইউ সঞ্জয়। একদম এইটো বৰ ধুনীয়াকৈ, খুব সুন্দৰকৈ আচলতে এই মেমেণ্টটো মোৰ জীৱনৰ এক দলিল হিচাপে ৰাখিম, আৰু ইয়াৰ প্ৰতি মই দায়বদ্ধ হৈ থাকিম অনুষ্ঠানটোৰ প্ৰতি। ভাল লাগিলে, ৰাখিব, লগত ৰাখিব দেই। থেংক ইউ।